ওকে তেন্তে আজি আমি আৰম্ভ কৰিম কমপ্লেক্স নাম্বাৰছ এণ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰ নম্বৰ 5 চেপ্টাৰটো পঢ়ি বহুত ভাল পাবা আৰু এই চেপ্টাৰটো যদি অংকখিনি কৰিব পাৰা ধুনীয়াকৈ স্মুথলি যাব কিছুমান চেপ্টাৰ স্মুথলি যায় যদি তুমি চেপ্টাৰটোত প্ৰথমতে অকণমান ভাল পাই যোৱা স্মুথলি যায় অকল জাষ্ট কেলকুলেশ্যন টাইপ বুজিলোঁ কৰিলোঁ প্ৰেক্টিছ কৰিলোঁ তেনেকুৱা ধৰণৰ চেপ্টাৰ এই চেপ্টাৰটো খালি প্ৰেক্টিছৰ প্ৰয়োজন হ'ব যিবোৰ কুৱেশ্যন হয় মানে প্ৰেক্টিছ মানে যিমান প্ৰেক্টিছ কৰিবা সিমানেই স্মুথ যাব এই চেপ্টাৰটো ভাল লেচন বহুত ভাল কমপ্লেক্স নাম্বাৰ এটা হ'ল মেথছৰ ডাঙৰ এৰিয়া কভাৰ কৰে কিন্তু তোমালোকৰ ইমানখিনি নালাগে এটা NCERT লেভেলত বেছ লেভেলত দিছে তোমালোকৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ বা কমপ্লেক্স নাম্বাৰ ডাইৰেক্টকৈ লেচন হিচাপে নাই কিন্তু ফাৰ্ষ্ট ইয়েৰ দিছে বেছ লেভেলত দিছে কিন্তু কমপ্লেক্স নাম্বাৰ বস্তুটো এটা বহুত ডাঙৰ ভাষ্ট টপিক হয় মেথছত ঠিক তেনেকৈ ইয়াৰ লগত আৰু এটা টপিক কম্বাইন কৰিছে সেইটো হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন আমি শিকিছোঁ টেনতো শিকিছোঁ এক্সামত 6-7 তেনেকুৱা আহিব আৰু এক্সামত মই ইমান নাচাওঁ তেনেকুৱা 6-7 তেনেকুৱা কিবা আহিব এইটো লেচনৰ পৰা আহিব এক্সাম বুলি কোৱা বা এণ্ট্ৰেঞ্চত কোৱা বহুত কুৱেশ্যন আহে এইটো চেপ্টাৰৰ পৰা বহুত আহে এণ্ট্ৰেঞ্চতো নক'বাই কমপ্লেক্স নাম্বাৰৰ পৰা বহুত কুৱেশ্যন আহে কোৱাড্ৰেটিক ইকুৱেশ্যনটো শিকিছা তোমালোকে 10ত শিকিছা মানে দীঘাত সমীকৰণ ইয়াত অকণমান বেলেগ ধৰণৰ কমপ্লেক্স নাম্বাৰ ৰিলেটেড কোৱাড্ৰেটিক ইকুৱেশ্যন শিকিম আমি জেনেৰেল কোৱাড্ৰেটিক ইকুৱেশ্যন শিকি আহিছোঁ আৰু বেচিকেলি যদি ক'বলৈ যোৱা কমপ্লেক্স নাম্বাৰ মানে হেৰিটো আৱিষ্কাৰটো বা কমপ্লেক্স নাম্বাৰ কথা বিষয়ে বিজ্ঞানীসকলে ভবাৰ কথাটো এই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰাই লাহে লাহে ডেভেলপ হৈছিলে মই ক'ম বাৰু এনেই কমপ্লেক্স নাম্বাৰ মানে কিনো কমপ্লেক্স নাম্বাৰ কি মই এনেই জাষ্ট অকণমান বেছিখিনি ক'ম যাতে তোমালোকৰ ইণ্টাৰেষ্টটো জন্মে কাৰণ কমপ্লেক্স নাম্বাৰটো বহুতৰ দৰকাৰ হয় কিছুমান টপিক থাকে মেথছৰ বহুতৰ দৰকাৰ হয় এণ্ট্ৰেঞ্চত বহুত কুৱেশ্যন আহে কমপ্লেক্স নাম্বাৰ ক'লোৱে CW2 আহে JW2 আহে মানে ষ্টেট লাইন টাইপৰ লেচনবোৰ এনেকুৱা লেচন তাৰপৰা ইমান মানে এণ্ট্ৰেঞ্চত ইমান কুৱেশ্যন নুসুধে হয় কেতিয়াবা দুটা এটা সোধে কিন্তু কমপ্লেক্স নাম্বাৰ এনেকুৱা এলজেব্ৰা চেপ্টাৰখিনি বা কেলকুলাছৰ চেপ্টাৰখিনি তাৰপৰা এণ্ট্ৰেঞ্চত ভৰি কুৱেশ্যন থাকে ঠিক আছে এইখিনি যিমান বৰ্ডৰ কাৰণে দৰকাৰী সিমান এণ্ট্ৰেঞ্চৰ কাৰণে দৰকাৰী সেইকাৰণে তোমালোকে এটা কথা মন কৰিছিলা চাগে যেতিয়া মই ষ্টেট লাইন পঢ়াইছোঁ তেতিয়া মই ইমান এণ্ট্ৰেঞ্চ কৰি থকা নাছিলোঁ হয়নে ইমান এণ্ট্ৰেঞ্চ কৰি থকা নাছিলোঁ মানে ষ্টেট লাইন চেপ্টাৰটোৰ পৰা ইমান এণ্ট্ৰেঞ্চ স্পেচিফিক নহয় আহে বাৰু ষ্টেট লাইন তাৰপৰা কিন্তু তাৰ পাছৰ যিটো চেপ্টাৰ কনিক ছেকশ্যন সেইটো বেছি মানে ৱেইটেজ আছে ঠিক তেনেকৈ প্ৰথম চেপ্টাৰখিনিৰ ভিতৰত প্ৰথম চেপ্টাৰ তুমি চেপ্টাৰ 1 ছেট ৰিলেশ্যন তাৰ পাছৰ চেপ্টাৰটো কি আছিলে ত্ৰিগোনোমেট্ৰি তাৰ পাছৰ চেপ্টাৰ কি কমপ্লেক্স নাম্বাৰ এই চেপ্টাৰখিনি ছেটক বাদ দি ছেটৰ পৰাও ইমান এণ্ট্ৰেঞ্চত ইমান কুৱেশ্যন নুসুধে ডাইৰেক্ট ইমান কুৱেশ্যন কিন্তু তাৰ এপ্লিকেশ্যনটো হয় এই ছেকেণ্ড চেপ্টাৰৰ পৰা আৰম্ভ কৰি মানে ৰিলেশ্যন এণ্ড ফাংচন নেক্সট ত্ৰিকোনোমেট্ৰিক ফাংচন নেক্সট কমপ্লেক্স নাম্বাৰ আৰু কোৱাড্ৰেটিক ইকুৱেশ্যন একেলগে ভৰাই দিছে আৰু এই চেপ্টাৰবোৰ মানে এণ্ট্ৰেঞ্চত বহুত কুৱেশ্যন সোধে আৰু বৰ্ডৰ কাৰণেও দৰকাৰী আৰু জানিব লাগিব বস্তুটো জানিব লাগিব প্ৰথম কথা বস্তুটো জানিব লাগিব সেইটো বেছি দৰকাৰী পৰীক্ষাত লাগিবই বাৰু চব বস্তুৱে পৰীক্ষাত লাগে কিন্তু বস্তুটো শিকিব লাগিব যেতিয়া শিকিবলৈ আহিছা ভালকৈ শিকাটো দৰকাৰী বহুতে কমপ্লেক্স নাম্বাৰ মানে অসমীয়াত কি তাৰ নামটো হৈছে জটিল সংখ্যা বিষয় পঢ়িছা কোনসকলে পঢ়িছা যিসকলৰ এডভান্স আছিলে কিন্তু পঢ়িছা যদি তেওঁলোকে অংক স্পেচিফিক পঢ়িছা মানে অংকখিনি এনেকৈ আছে A + I B তেনেকৈ অংক কৰিব লাগে কেনেকৈ কৰে সংযোগময় উলিয়াওঁ আমুক কৰোঁ তামুক কৰোঁ জাষ্ট অংক হিচাপে কৰিব পাৰা কিন্তু কমপ্লেক্স নাম্বাৰ মানে কি হয়তো বহুতৰ মানে আইডিয়াটো নাই অকণমান মই জাষ্ট আইডিয়াটো দিছোঁ প্ৰথমতে কমপ্লেক্স নাম্বাৰ মানে কি ব'ৰ নহ'বা প্ৰথমতে আইডিয়াটো দিবলৈ চেষ্টা কৰিছোঁ আৰু লেচনটো স্মুথলি যাব খালি মই যিমান পঢ়াম প্ৰেক্টিছ কৰিবা ঠিক আছে আৰু এই চেপ্টাৰটোৰ কাৰণে তোমালোকে মানে কিতাপখনৰ সমান্তৰালকৈ মই কিতাপৰ কুৱেশ্যন কাৰণে তোমালোকে NCERT এক্সামবিলাকখন ফ'ল' কৰিব পাৰা মই এই চেপ্টাৰটো মই ষ্টেট লাইনত ইমান বাহিৰৰ কুৱেশ্যনলৈ ইমান যোৱা নাছিলোঁ তোমালোকে মন কৰিছিলা চাগে আকৌ এইটো লেচনত মই আকৌ ঘূৰি আহিছোঁ এইটো লেচনত অলপ বাহিৰৰ কুৱেশ্যনলৈ যাম ঠিক আছে মানে অলপ আৰু একদম হাই-ফাইটো JW এডভান্স লেভেলত নাযাওঁ কিন্তু অলপ বাহিৰৰ কুৱেশ্যনলৈ যাম মানে এণ্ট্ৰেঞ্চ লেভেলৰ সেইকাৰণে তোমালোকেও মোৰ সমানে প্ৰেক্টিছ কৰি দিব পাৰা এই চেপ্টাৰটো দৰকাৰী চেপ্টাৰ বহুত দৰকাৰী চেপ্টাৰ কমপ্লেক্স নাম্বাৰ বহুত দৰকাৰী চেপ্টাৰ এতিয়া কমপ্লেক্স নাম্বাৰ জনাৰ আগতে তোমালোকে এটা নাম্বাৰ বিষয়ে জানিব লাগিব সেই নাম্বাৰটো হৈছে ইমাজিনেৰী নাম্বাৰ কমপ্লেক্স নাম্বাৰটো কি সেইটো জানিব হ'লে প্ৰথম টাৰ্মটো হৈছে ইমাজিনেৰী নাম্বাৰ নিলিখিবা মই আগত বুজাই দিছোঁ তাৰপৰা লিখাই দিম বাৰু ছাৰ এই কিতাপখন ইমান বিচাৰিছোঁ পোৱা নাই কি নাম্বাৰ চেপ্টাৰটো নহয় NCERT এক্সাম্পলাৰ কি নাম্বাৰ স্যার দোকান বড় আছে দোকান বড় এই অনলাইনত জমা দিয়া কৈছোঁ অনলাইনত হেৰি কৰা আকৌ দিয়া ফ্লিপকাৰ্টত স্যার কিতাপ বলে থাকে কিতাপৰ দোকানটো পাবা কিতাপৰ দোকানত পাবা নাই অনলাইনটো বেছি দাম নাথাকে অনলাইন মানে খালি অনলাইনত কেতিয়াবা ডেলিভাৰী চাৰ্জ লাগে চাগে যদি প্লাছ মেম্বাৰশ্বিপ আছে তেন্তে নালাগে মেবি দোকানত কিতাপ থাকে
মই ইয়াত খালি অকণমান বাহিৰ অংক য'ৰ পৰাই নহওক NCERT এক্সাম্পল বুলিও কোৱা নাই, কৰিবলৈ চেষ্টা কৰিবা হা, যদিহে এণ্ট্ৰেন্স স্পেচিফিককৈ পঢ়িবলৈ ইচ্ছা কৰিছা বা CW লেভেলত হ'লেও। কাৰণ এইটো চেপ্টাৰ পৰা মই এগেইন কৈছোঁ বহুত কুৱেশ্যন আহে কিন্তু দেই, মই কৈ যাম কোনবোৰ চেপ্টাৰ বেছি ফ'কাছ কৰিব লাগে কৈ যাম, তোমালোকে চোৱা নোচোৱা এইটো তোমালোকৰ দায়িত্ব। এতিয়া ইয়াৰ প্ৰথম টাৰ্মকেইটা কৈ লৈছোঁ, যিহেতু বহুত ল'ৰা ছোৱালী অসমীয়া মিডিয়াম পৰা আহিছে। কমপ্লেক্স নাম্বাৰ মানে হৈছে জটিল সংখ্যা, কোৱাড্ৰেটিক ইকুৱেশ্যন মানে হৈছে অ'কে, কোৱাড্ৰেটিক ইকুৱেশ্যন মানে হৈছে কি কৈছা, এক্সামত কিমান নাম্বাৰ আহিব এইটো লেচনৰ, সেইটো মই ক'লোঁ না এক্সামত 6, 7, 8 তেনেকুৱা আৰু। কোৱাড্ৰেটিক ইকুৱেশ্যন মানে হৈছে দ্বিঘাত সমীকৰণ, আৰু ইমাজিনেৰী নাম্বাৰ মানে হৈছে কি, ইমাজিনেৰী নাম্বাৰ মানে কি, কাল্পনিক সংখ্যা। ইয়াৰ অসমীয়া নামটো হৈছে কাল্পনিক সংখ্যা। কাল্পনিক সংখ্যা। এতিয়া কাল্পনিক সংখ্যা মানেনো কি, কাল্পনিক সংখ্যা মানে আৰম্ভণিটো কেলৈ হ'ল বা কাল্পনিক সংখ্যাৰ প্ৰয়োজনীয়তাটো কিয় হ'ল তাৰ কথা অকণমান ইতিহাসলৈ গৈছোঁ। চোৱা, প্ৰথম কথা আমি সৰুৰ পৰা এতিয়ালৈকে যিমানবোৰ সংখ্যা পঢ়ি আছা বা যিমানবোৰ সংখ্যা দেখি আছা, যদিহে তোমাৰ এডভান্স নাছিলে 9, 10ত যদিহে এডভান্স নাছিলে, তেন্তে সৰুৰ পৰা তুমি আজিলৈকে যিমানবোৰ সংখ্যা দেখিছা চব হ'ল বাস্তৱ সংখ্যা। নিলিখিবা, এইখিনি নোট নকৰিবা হা, বাস্তৱ সংখ্যা। ডেট মিনছ ইংলিছত ক'ব গ'লে ৰিয়েল নাম্বাৰ। যিমানবোৰ নম্বৰ সৰুৰ পৰা দেখি আছা 0, 1, 2, 3, -1 মাইনাছৰখিনিও পৰে। বাস্তৱ সংখ্যা বুলি ক'লে কনফিউজ নহ'বা, মানে সংখ্যা ৰেখাৰ ওপৰত থকা প্ৰত্যেকবোৰ সংখ্যা কি হয়, বাস্তৱ সংখ্যা। ইয়াত দশমিকৰখিনিও পৰিব, অপৰিমেয়খিনিও পৰিব, ৰিয়েচনেলখিনিও পৰিব, ৰেচনেলখিনিও পৰিব, গোটেইখিনিকে মিলাই সেইখিনি হ'ল বাস্তৱ সংখ্যা। এইখিনিৰ কথা আমি সৰুৰ পৰা পঢ়ি আহিছোঁ। যদিহে তোমাৰ এডভান্স নাই, তেন্তে এতিয়ালৈকে যিবোৰ সংখ্যা দেখিছা চবেই বাস্তৱ সংখ্যা। তেন্তে ইমাজিনেৰী নাম্বাৰ কনচেপ্টটো কেলৈ আহিলেনো, বা কাল্পনিক সংখ্যাৰ কনচেপ্টটো কেলৈ আহিবলগীয়া হ'ল। যদিহে তুমি কাল্পনিক সংখ্যা বুজি পোৱা, তেতিয়াহে তুমি জটিল সংখ্যা বুজি পাবা। ঠিক আছে, কাল্পনিক সংখ্যা মানে আৰু জটিল সংখ্যা এটা আনটোৰ লগত ইণ্টাৰলিংক। বহুতে একাকাৰ কৰি দিয়ে, একাকাৰ নহয়, অকণমান এটা ডিফাৰেঞ্চ এটা আছে, বহুতে একাকাৰ কৰি দিয়ে। আগে তুমি ইমাজিনেৰী নাম্বাৰ শিকি ল'ব লাগিব। এতিয়া বাস্তৱ সংখ্যা কোনবোৰ গম পালা, বাস্তৱ সংখ্যা সকলোৱে জানা। বাস্তৱ সংখ্যাত কাৰোবাৰ ডাউট আছে নি, সংখ্যা ৰেখাৰ ওপৰত থকা প্ৰত্যেকখিনি সংখ্যা বাস্তৱ সংখ্যা। আমি হিচাপ কৰিবলৈ যিবোৰ সংখ্যা ইউজ কৰোঁ স্বাভাৱিক সংখ্যা, সেইখিনি বাস্তৱ সংখ্যা হয় নাই। 1, 2, 3 ধৰি লোৱা এটা শ্ৰেণীত ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীখিনি মই কেলকুলেট কৰিব লাগে। কেলকুলেট কৰিবলৈ মই কি কৰিম, 1, 2, 3, 4, 5, 6 তেনেকৈ কেলকুলেট কৰিম। ডেট মিনছ মই কি ইউজ কৰিছোঁ, স্বাভাৱিক সংখ্যা ইউজ কৰিছোঁ, মানে নেচাৰেল নাম্বাৰ ইউজ কৰিছোঁ। ঠিক আছে, তেন্তে বাস্তৱ সংখ্যাখিনিৰ পৰাই কাম হৈ আছিলে। তেন্তে আমি কাল্পনিকলৈ যাবলগীয়া প্ৰয়োজনীয়তাটো কিয় আহিলে। এতিয়া ইমাজিনেৰী নাম্বাৰ বা কাল্পনিক নাম্বাৰ কনচেপ্টটো অহাৰ আগতে প্ৰথমতে বহু শতিকা আগতে 1600, 1700 শতিকামানত প্ৰথম কনচেপ্টটো আহিছিলে। মানে মেথছটো যেনেকৈ কেমেষ্ট্ৰিটো বা ফিজিক্সটো একেদিনাই ডেভেলপ হোৱা নাই, ঠিক তেনেকৈ মেথছটো একেদিনাই ডেভেলপ হোৱা নাই। প্ৰথমে নাম্বাৰ ডেভেলপ হৈছিলে, তাৰপৰা প্লাছ মাইনাছ মানে কি অপাৰেশ্যনবোৰ ডেভেলপ হৈছিলে। আৰু জানাই জিৰ'টো কোনে আৱিষ্কাৰ কৰিছিলে, বাৰ্যভক্তই। ঠিক তেনেকৈ লাহে লাহে কিছুমান ইকুৱেশ্যনৰ কথা আৱিষ্কাৰ হৈছিলে। কিছুমান ইকুৱেশ্যন ধৰি লোৱা, ইকুৱেশ্যন জানা না, চিম্পলি x + 1 = 0, এইবোৰ ইকুৱেশ্যন। তেনেকুৱা ধৰণৰ ইকুৱেশ্যন কিছুমানৰ বিষয়ে মানে ইকুৱেশ্যন কিছুমানৰ বিষয়ে গণিতজ্ঞসকলে গৱেষণা কৰিবলৈ আৰম্ভ কৰিছিলে। জেনেৰেলি গণিতজ্ঞসকলে সেইটো শতিকাটো বিভিন্ন ধৰণৰ ইকুৱেশ্যন মানে সমীকৰণৰ ওপৰত গৱেষণা কৰিছিলে। ধৰি লোৱা তেওঁলোকে ধৰি লোৱা এটা ইকুৱেশ্যন গৱেষণা কৰিছে x + 1 = 0। তেন্তে এই ইকুৱেশ্যনটোৰ সমাধান মানে কি, এই ইকুৱেশ্যনটোৰ সমাধান মানে হৈছে এক্সৰ এনেকুৱা ভেলু যিটো ভেলু বহাই দিলে লেফ্ট হেণ্ড ছাইডৰ লগত ৰাইট হেণ্ড ছাইড সমান আহিব, হয়নে। সেইটোকে সমাধান বুলি কয়, বা ইংলিছত কি বুলি কয়, চলিউশ্যন বুলি কয়। এই ইকুৱেশ্যনটোৰ চলিউশ্যন মানে কি, এক্সৰ এনেকুৱা ভেলু যি ভেলুটো এই ইকুৱেশ্যনটোত বহাই দিলে লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড সমান আহিব। আৰু তোমালোকক যদি মই কওঁ ইয়াৰ চলিউশ্যন কি, তোমালোকে কি ক'ব পাৰোঁ, ইয়াৰ চলিউশ্যন কি, এই ইকুৱেশ্যনটোৰ চলিউশ্যন কি বা সমাধান কি, -1। যদি আমি এক্সৰ জেগাত যদি আমি এক্সৰ জেগাত -1 বহাই দিওঁ, তেন্তে কিমান হৈ যাব, এই গোটেই ছাইডটো লেফ্ট হেণ্ড ছাইডটো 0 হৈ যাব। বেচিকেলি লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড হৈ যাব। তেতিয়া সেই শতিকাত মানে বহুত দিনৰ আগতে গণিতজ্ঞসকলৰ ওচৰলৈ যেতিয়া এনেকুৱা ধৰণৰ সমীকৰণবোৰ আহিব ল'লে, তেওঁলোকে টপৰাই ধুনীয়াকৈ সমাধান কৰিবলৈ পাৰিলে বা সমাধান কৰা পদ্ধতি উলিয়ালে। হয়, তাৰপাছত ধৰি লোৱা ax² + bx + c = 0 টাইপৰ সমীকৰণবোৰ সমাধান কৰিবলৈ দ্বিঘাত সূত্ৰ আৱিষ্কাৰ কৰিলে। দ্বিঘাত সূত্ৰটো কি আছিলে, সকলোৱে মনত আছে, 10ত পঢ়ি আহিছে, -b ± √b² - 4ac / 2ac। বেচিকেলি গণিতজ্ঞসকলে কিছুমান সমীকৰণৰ বিষয়ে লাহে লাহে গম পোৱা আৰম্ভ হ'ল বা নিজে নিজে বনাই ল'লে, আৰু সেই সমীকৰণবোৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিলে। সমাধান উলিওৱা মানে এক্সৰ তেনেকুৱা ভেলু যাৰ বাবে লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড হয়। আৰু তেনেকুৱা ধৰণৰ বিভিন্ন পদ্ধতি উলিয়ালেও, তাৰ ভিতৰত ধৰি লোৱা এইটো ক'ব পাৰি দ্বিঘাত সূত্ৰ। কিন্তু কথা হ'ল কিছুমান সমীকৰণে তেওঁলোকৰ মানে মাথা কামোৰ হৈ গ'ল, কিছুমান সমীকৰণে তেওঁলোকক খেলি মেলি লগালে। ধৰি লোৱা তেওঁলোকে এটা প্ৰথম ধৰি লোৱা এজন গণিতজ্ঞ, মোৰ যিমানটো মনত আছে গণিতজ্ঞজনৰ নাম মনত নাই,
কিন্তু এটা সমীকৰণে তেওঁক বহুত খেলি মেলি লগাইছিলে সেই সমীকৰণটো হৈছে x² + 1 = 0 ঠিক আছে ভালকৈ মন দিবা সমীকৰণটো দেখাত ইজি নিচিনাই লাগিছে ভালকৈ মন দিবা ইয়াৰ পৰা বেছিকেলি এনেকুৱা ধৰণৰ সমীকৰণবোৰ পৰাই বেছিকেলি ইমাজিনেৰী নাম্বাৰ কনচেপ্টটো আহিলে বুলি ক'ব পাৰি x² + 1 = 0 এতিয়া এই সমীকৰণটো তেওঁ সমীকৰণ বুলি ক'লে বুজি পাই আছা ন ইকুৱেশ্যন এই সমীকৰণটো তেওঁ সলিউশ্যন উলিয়াবলৈ চেষ্টা কৰিছিলে মানে সলিউশ্যন মানে মই কি ক'লোঁ x-ৰ এনেকুৱা ভেলু যাৰ বাবে লেফ্ট হেণ্ড ছাইডৰ লগত কি হ'ব লাগিব ৰাইট হেণ্ড ছাইড সমান হ'ব লাগিব লেফ্ট হেণ্ড ছাইডৰ লগত ৰাইট হেণ্ড ছাইড সমান হ'ব লাগিব আৰু তেওঁ তেতিয়ালৈকে ইমাজিনেৰী নাম্বাৰ কনচেপ্টে অহা নাই তেওঁ বাস্তৱ সংখ্যা বহাই আছে লেফ্ট হেণ্ড ছাইডৰ লগত ৰাইট হেণ্ড ছাইড কেতিয়া সমান হ'ব কি বহালে সমান হ'ব বা কি বহালে সমান হ'ব লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড কি বহালে সমান হ'ব কোনোবাই ক'ব পাৰিবানে তোমালোকক যেতিয়া যেনেকৈ সুধিলোঁ কি সংখ্যা বহালে ইয়াত লেফ্ট হেণ্ড ছাইডৰ লগত ৰাইট হেণ্ড ছাইড সমান আহিব বহুতে ভাবি পোৱা নাই আৰু মোৰ কাৰণে মতে এক্সিষ্টে নকৰে কেলৈ কাৰণ তুমি চোৱাচোন ইয়াত যদি তুমি 0 বহোৱা 0 বহালে 0² + 1 বেছিকেলি 0² মানে 0 আৰু তাৰ লগত 1 এড কৰিলে 1 হ'ব কিন্তু আমাক লাগে 0 লাগে তেন্তে 0 বহালে নহ'ব 1 বহালে হ'ব নি 1 বহালে নহ'ব ইয়াত 1² মানে 1 হ'ব 2 হ'ব -1ও নহ'ব বহালেও নহয় কেনেকৈ হ'ব -1 বহালে হিমাংশুৱে কৈছে -1 মই বহাই চাইছোঁচোন -1 হোল স্কোৱাৰ + 1 কিমান হ'ব মাইনাছক স্কোৱাৰ কৰিলে প্লাছ হৈ যায় একক স্কোৱাৰ কৰিলে 1 হ'ব +1 বেছিকেলি 2 হ'ব আমাক লাগে কিমান 0হে লাগে তেনে -1 বহালেও নহ'ব তেওঁ মানে এইটো সমীকৰণ তেওঁ মাথা কামো হৈ গ'ল কি সংখ্যা বহালে এতিয়া এই সমীকৰণটো সমাধান হ'ব মানে লেফ্ট হেণ্ড ছাইডৰ লগত ৰাইট হেণ্ড ছাইড সমান আহিব তেওঁ দিন ৰাতি ভাবিব ধৰিলে কি ভেলু বহালে কাৰণ তেওঁ তেতিয়ালৈকে বাস্তৱ সংখ্যা জানে আৰু একো নাজানে ধৰি লোৱা আমি যিখিনি জানো তোমালোকে যিখিনি জানা তেওঁ সেইখিনি জানে নিজকে চাইণ্টিষ্ট বুলি ধৰি লোৱা আৰু এই সমীকৰণটো সমাধান উলিয়াবলৈ চেষ্টা কৰিছোঁ বুলি ভাবি লোৱা গণিতজ্ঞ বুলি ধৰি লোৱা মেথমেটিচিয়ান বুলি ধৰি লোৱা আৰু এই সমীকৰণটো সমাধান কৰিবলৈ চেষ্টা কৰিছা বুলি ধৰি লোৱা ভাবিছা ভাবি পাইছা নে কিবা গণিতজ্ঞ ফিল্ডটো আনা একো অহাই নাই এতিয়া তেনেকৈ যেনেকৈ তোমালোকৰ একো কথা তোমালোকৰ মনলৈ নাহা তেওঁৰ মনলৈ অহা নাছিলে আৰু তেওঁ ভাবি এইটো সিদ্ধান্ততে উপনীত হ'ল মানে এই এক্সৰ ভেলু এনেকুৱা কোনো এটা এক্সৰ ভেলু এক্সিষ্টে নকৰে বাস্তৱত এনেকুৱা কোনো এটা এক্সৰ ভেলু এক্সিষ্টে নকৰে যিটো ভেলুৱে এই সমীকৰণটো সমাধান কৰিব পাৰিব লাইনটো আকৌ কৈছোঁ মন কৰা বাস্তৱত এক্সৰ এনেকুৱা এটা ভেলু এক্সিষ্টে নকৰে যিটো ভেলুৱে এই সমীকৰণটো সমাধান কৰিব পাৰিব এই সমীকৰণটো সমাধান হ'ব যিটো ভেলু দ্বাৰা বা যিটো ভেলু দ্বাৰা লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড সমান হ'ব মানে তেওঁ এইটো সিদ্ধান্ততে উপনীত হ'ল বাস্তৱত এনেকুৱা কোনো এটা এক্সৰ ভেলু নাই যিটো বহাই দিলে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড হ'ব বেছিকেলি এই সমীকৰণটো সমাধান হ'ব বাস্তৱ মানে ৰিয়েলত এনেকুৱা কোনো এটা এক্সৰ ভেলু নাই মানে কি এনেকুৱা কোনো এটা বাস্তৱ সংখ্যাই নাই পৃথিৱীত কোনো এটা বাস্তৱ সংখ্যাই নাই তেন্তে বাস্তৱ সংখ্যাৰ দ্বাৰা এই সমীকৰণটো তেওঁ সমাধান কৰিব নোৱাৰে বাস্তৱ সংখ্যাৰ দ্বাৰা তেওঁ এইটো সমীকৰণ সমাধান নহয় বুলি কৈ দিলে মানে নোৱাৰে আৰু নহয় সেইটো সম্ভৱেই নহয় পচিবলে নহয় এক্সিষ্টে নকৰে মোৰ কাৰণে কোৱা নিচিনা এক্সিষ্টে নকৰে বাস্তৱত এক্সিষ্টে নকৰে তেন্তে তেওঁ কি কৰিলে চোৱাচোন ধৰি লোৱা তেওঁ এটা কাম কৰিব পাৰিব আৰু তাক এক্সৰ ভেলুহে লাগে তেওঁ কাম এটা কৰিলে x² = -1 লিখিলে সেইটোতো লিখাত একো প্ৰব্লেম নাই লিখিব পাৰে হয়নে x² = -1 +1 ইফালে গুচি গ'ল -1 হ'ল তেন্তে নেক্সট লাইনত তেওঁ এইটো কথা সেই সময়ত গম পাইছিলে স্কোৱাৰটো ইটো চাইডে গুচি গ'লে কি হৈ যায় √/, হৈ যায় -1 হ'ব আৰু আগত প্লাছ মাইনাছ লাগিব বাৰু সেইটো বাৰু অকণমান দেৰি কাৰণে হেৰি কৰিছোঁ এইডোখৰলৈকে কাৰোবাৰ প্ৰব্লেম আছে নি নাই তেন্তে তেওঁ প্ৰথম এক্সৰ ভেলু বিচাৰিবলৈ গৈ আছিলে এক্সৰ ভেলু তেওঁ কোনো বিচাৰি নাপালে বাস্তৱত কোনো এটা এক্সৰ ভেলু বিচাৰি নাপালে তেন্তে বিচাৰি নোপোৱাৰ ফলত তেওঁ একদম মানে হেডেক হৈ পেলাই আৰু তেওঁ অলপ কেলকুলেশ্যন কৰি এনেকৈ এক্সৰ ভেলুটো এনেকৈ উলিয়াই ল'লে কিন্তু তেওঁ দেখিলে যে তেওঁ পালে √/-1 পালে ইয়াৰ ভেলুটো আকৌ -1 নহয় ইয়াৰ ভেলুটো কি -1 নহয় কেলৈ -1 নহয় কাৰণ √/ৰ ভিতৰত মাইনাছ চিন আছে এনেকুৱা ভেলু বাস্তৱত এক্সিষ্টে নকৰে এনেকুৱা ভেলু সেই সময়ত বাস্তৱত এক্সিষ্টে নকৰে এতিয়া এই যিটো ভেলু পালে এই ভেলুটোকে তেওঁ কাল্পনিক বুলি ধৰি ল'লে এনেকুৱা ধৰণৰ ভেলুবোৰক তেওঁ কি বুলি ধৰি ল'লে কাল্পনিক বুলি ধৰি ল'লে মানে এনেকুৱা ধৰণৰ নাম্বাৰবোৰকে কাল্পনিক নাম্বাৰ বুলি ধৰি ল'লে বেছিকেলি কাল্পনিক নাম্বাৰ মানে সাধাৰণ অৰ্থত ক'ব গ'লে যিবোৰ নাম্বাৰ মানে √/ৰ ভিতৰত মাইনাছ থাকি যদি নাম্বাৰটো থাকে মাইনাছো থাকিব আৰু নম্বৰটো থাকিব তেনেকুৱা নাম্বাৰবোৰ আমি ভাঙিব নোৱাৰোঁ ধৰি লোৱা তোমালোকক যদি কয় √/25 তোমালোকে টপৰাই লিখি দিব পাৰিবা 5 কিন্তু যদি তোমালোকক দি দিয়ে -√/-25 দিছ ইজ নট ইকুৱেল টু 5 দেই সেইটো মনত ৰাখিবা √/25 মানেহে 5 কিন্তু √/-25 মানে 5 নহয়
তেন্তে ঠিক তেনেকৈ সেই গণিতজ্ঞজনে ইয়াত ইকুৱেল টু -1 বুলি লিখিব নাপৰা, কাৰণ তেওঁ জানে √(-1) মানে -1 নহয়, তেওঁ জানে, সেইটো জানে। সেইকাৰণে এনেকুৱা ধৰণৰ সংখ্যা সেই সময়ত নাছিলে, একো এক্সিষ্টে কৰা নাছিলে। সেইকাৰণে এই সংখ্যাটোক তেওঁ কি বুলি ধৰিলে? ইমাজিনেৰী বুলি ধৰিলে, বেলেগ এখন পৃথিৱীৰ পৰা আহিছে বুলি ধৰিলে, ইমাজিনেৰী কল্পনাৰ সংখ্যা এটা বুলি ধৰি ল'লে। ঠিক আছে। আৰু মেক্সিমাম সংখ্যা কি হয়? গণিতজ্ঞবোৰ ক'ৰ হয়? মেক্সিমাম গণিতজ্ঞবোৰ ক'ৰ হয়? গ্ৰীক দেশৰ ফালৰ হয়। সেইকাৰণে তেওঁ এই গোটেই নাম্বাৰটোক ইমাজিনেৰী নাম্বাৰ বুলি ধৰি ল'লে আৰু তাক এটা আখৰে ডিনোট কৰিবলৈ চেষ্টা কৰিলে। আৰু সেই আখৰটো হ'ল গ্ৰীক লেটাৰ আয়তা। গ্ৰীক লেটাৰ কি? আয়তা। আমাৰ যেনেকৈ ABCD লেটাৰবোৰ থাকে যে, তেনেকৈ গ্ৰীক লেটাৰ নহ'ব, চৰি, এলফাবেট। গ্ৰীক এলফাবেট আয়তা। তাৰ নোটেশ্যনটো হৈছে আই টাইপৰ। আমাৰ ইংলিছত যেনেকুৱা আইটো, তেনেকুৱা আই টাইপৰ। Sir, √(-20) not equal to 5 এইটো sir এবাৰ বুজাই দিব পাৰিছে। এইটো বুজাবলগীয়া একোৱেই নাই আকৌ। ইয়াত মানে √() যদি 25 আছে, 25ৰ যদি তুমি বৰ্গমূল লোৱা 5 পাবা। কিন্তু যদি -25 থাকে, -25ক বৰ্গমূল ল'লে কেতিয়াও তুমি 5 নোপোৱা। সেইটো -25ক বৰ্গমূল লোৱা মানে কি? সেইটো 5 নহয়, সেইটো এটা কাল্পনিক সংখ্যালৈ যাবগৈ। মই সেইটোকে বুজাই আছোঁ। যদিহে x² = -1 পালোঁ আৰু xৰ ভেলু কি পালোঁ? √(-1) পালোঁ। ইয়াৰ মিনিংটো -1 নহয়। আৰু -1 নহয়, এই ভেলুটোক সেই গণিতজ্ঞজনে এটা বেলেগ এটা নামে নামাকৰণ কৰিলে ইমাজিনেৰী নাম্বাৰ। এনেকুৱা ধৰণৰ ভেলুবোৰ, যিবোৰ ভেলু কি হ'ব? যিবোৰ নেগেটিভ ভেলু √(-ৰ ভিতৰত থাকিব। নেগেটিভ ভেলু হ'ব লাগিব আৰু √(-ৰ ভিতৰত থাকিব। আৰু সেই নাম্বাৰবোৰকে ইমাজিনেৰী নাম্বাৰ বুলি তেওঁ ধৰি ল'লে, মানে কাল্পনিক সংখ্যা। মানে এইবোৰ সংখ্যা ৰিয়েলত এক্সিষ্টেঞ্চ নাই, কিন্তু কল্পনাত তেওঁ এক্সিষ্টেঞ্চ ধৰি লৈছে। আৰু সেই নাম্বাৰবোৰক আয়তা নামৰ এটা আখৰে ৰিপ্ৰেজেণ্ট কৰিলে। সেইটো আয়তাটো কি? গ্ৰীক লেটাৰ আই। সেইকাৰণে ইমাজিনেৰী নাম্বাৰত পঢ়িবলৈ পাবা আইটো বহুত ইউজ হয়। আই মানে ইমাজিনেৰী নাম্বাৰ। কেলৈ আইটো ইউজ কৰিলে? কাৰণ ইমাজিনেৰী শব্দবোৰ আইৰ পৰা ষ্টাৰ্ট হৈছে, সেইকাৰণে আয়তাটো ধৰিলে। আইটো আমাৰ ইংলিছৰ পৰা লোৱা নাছিলে আকৌ। এই ইমাজিনেৰী ইংলিছ শব্দটোৰ কাৰণে লোৱা নাছিলে, কাৰণ তেওঁ ইংলিছ নাজানে বুলিয়ে ধৰি লোৱা। গ্ৰীক মেথমেটিচিয়ান আছিলে। আমাৰ যদি অসমীয়া মেথমেটিচিয়ান হয়, কি ইউজ কৰিব? ক, খ, গ, ঘ ইউজ কৰিব। ঠিক তেনেকৈ তেওঁ গ্ৰীক লেটাৰ কি ইউজ কৰিলে? আয়তা ইউজ কৰিলে। আয়তাটো গ্ৰীক এলফাবেটৰ মানে 9 নম্বৰ এলফাবেট হয়। লেটাৰ নহয়, চৰি, এলফাবেট হ'ব। 9 নম্বৰ এলফাবেট হয়। তেন্তে ইয়াৰ পৰা আমি এটা কথা গম পালোঁ, তেওঁ যেতিয়া এই সমীকৰণটো সমাধান কৰিবলৈ চেষ্টা কৰি আছিলে, তেওঁ বাস্তৱত এক্সৰ এনেকুৱা এটা ভেলু পোৱা নাছিলে, যাৰ বাবে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড হ'ব। তেওঁ কেলকুলেশ্যন কৰি এক্সৰ ভেলু এটা পাইছিলে, সেই ভেলুটো হৈছে √(-1) আৰু তেওঁ দেখিলে যে এইটো বাস্তৱ সংখ্যা নহয়। দিছ ইজ নট ৰিয়েল নাম্বাৰ। এইটো ৰিয়েল নাম্বাৰ নহয়। √(-1) মানে ৰিয়েল নাম্বাৰ নহয়। আৰু সেই নাম্বাৰটো যিটো পাইছিলে, তেওঁ তাকে এটা নতুন নামে ৰিপ্ৰেজেণ্ট কৰিলে। ডেট নেম ইজ ইমাজিনেৰী নাম্বাৰ। ডেট মিনছ কাল্পনিক সংখ্যা। আৰু ইয়াৰ কাৰণে নোটেশ্যনটো কি দিলে তেওঁ? আই, মানে আয়তা। IOTA। ইয়াক কি বুলি পঢ়ে? আই মানে আয়তা। ঠিক আছে। তেন্তে ইয়াৰ পৰা মই এটা কনক্লুজন ল'ব পাৰোঁনে? ইয়াৰ পৰা কনক্লুজন ল'বলগীয়া কথাটো কি? তেওঁৰ মতে, সেই গণিতজ্ঞৰ মতে কনক্লুজনটো কি? √(-1) ইকুৱেল টু তেন্তে তেওঁ কিমান বুলি ধৰিলে? তেন্তে আয়তা। এইটো কমপ্লেক্স নাম্বাৰ চেপ্টাৰটোত মনত ৰাখিবলগীয়া প্ৰথম কথা হ'ল √(-1) ইকুৱেল টু তেন্তে কিমান? আয়তা। বা আয়তা ইকুৱেল টু √(-1). √(-1). কমপ্লেক্স নাম্বাৰ চেপ্টাৰটোত এতিয়ালৈকে মনত ৰাখিবলগীয়া প্ৰথম কথাটো কি তেন্তে? আয়তা ইকুৱেল টু √(-1). তেন্তে এইটো এটা কি? কাল্পনিক সংখ্যা। ইয়াৰ কোনো বাস্তৱ এক্সিষ্টেঞ্চ নাই। মোৰ ওপেনে কোৱা নিচিনা কোনো বাস্তৱ এক্সিষ্টেঞ্চ নাই। ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই, কিন্তু চব কল্পনাতে চলে। কল্পনাত চলে যদিও ই গণিতৰ বহুত ডাঙৰ ডাঙৰ বস্তু সহজে সমাধান কৰি দিয়ে। এতিয়া তোমালোকে প্ৰশ্ন কৰিবা, এইবোৰ বাস্তৱত যদি একো এক্সিষ্টেঞ্চে নাই, তেন্তে আমি পঢ়ি থকাৰ কাৰণ কি? বাস্তৱৰ এপ্লিকেশ্যনটো কি? মানে এইবোৰ বাস্তৱত একো মানে ভাবিলে মিনিংলেছৰ কথা। কল্পনা সংখ্যা, কাল্পনিক সংখ্যা, মিনিংলেছৰ কথা। কিন্তু তোমালোকে যেতিয়া হায়াৰ লেভেলত লাহে লাহে আগবাঢ়ি গৈ থাকিবা, তেতিয়া গম পাবা এইবোৰ মানে বহুত বেলেগ এইখিনি কাম সহায় কৰে। কেলকুলেশ্যনৰ কামখিনি সহায় কৰে। এইবোৰক বাদ দি নহয়। এইবোৰ বাদ দি তুমি বাইপাছ কৰিব নোৱাৰা। এইখিনি যদি ইউজ কৰা, ইমাজিনেৰী নাম্বাৰ যদি ইউজ কৰা, আমাৰ বহুত মেথছৰ বহুত প্ৰব্লেম ছল্ভ কৰিব পাৰি। ত্ৰিকোণমিতিক আইডেণ্টিটি মানে কি কৰিব পাৰি? ছল্ভ কৰিব পাৰি। বা ত্ৰিকোণমিতিক আইডেণ্টিটি ছল্ভ কৰিব পাৰি। বহুত কাম আছে, ইয়াৰ ইউজ বহুত আছে। যদিও বা এই নাম্বাৰবোৰ বাস্তৱৰ এক্সিষ্টেঞ্চ নাই, কমপ্লেক্স নাম্বাৰ কথা কৈছোঁ, কিন্তু ইয়াৰ ইউজ বহুত আছে। এইবোৰে আমাৰ মেথছৰ ডাঙৰ মানে মেথছৰ এতিয়া নহয় আৰু তোমালোকে যেতিয়া হাই লেভেলত পঢ়া যদি গম পাবা, মেথছৰ ডাঙৰ ডাঙৰ পৰ্চনবোৰত ই বহুত সহায় কৰে। এইবোৰ ইমাজিনেৰী নাম্বাৰক বাদ দি পেলাই তুমি হায়াৰ মেথমেটিক্সত আগেই পাৰিব নোৱাৰিবা। তেন্তে ইয়াক নামটোৰ পৰা যদি আমাৰ লাগিছে ইমাজিনেৰী নাম্বাৰ, কল্পনাৰ নাম্বাৰ, বাস্তৱৰ একো এক্সিষ্টেঞ্চে নাই। আমাৰ 1, 2, 3, 4 এইবোৰ সংখ্যা বাস্তৱৰ এক্সিষ্টেঞ্চ আছে নাই? আছে। ধৰি লোৱা ল'ৰাখিনি বহি আছে ক'ৰবাত, ল'ৰাখিনি মই হিচাপ কৰিব পাৰিম 1, 2, 3, 4 দি। কিন্তু এই আয়তা চায়তা দি কি ইউজ কৰিম? বাস্তৱত মানে ভাবিব গ'লে একো ইউজে নাই।
কিন্তু আমি মেথছৰ ফালৰ পৰা যদি চাওঁ হায়াৰ মেথমেটিক্সৰ ফালৰ পৰা যদি চাওঁ বা এনেকুৱা ইকুৱেশ্যনবোৰ পৰা চাওঁ তেন্তে কি হ'ব তেন্তে ইয়াৰ এক্সিষ্টেঞ্চ বহুত আছে তেন্তে তেওঁ ভাবি ভাবি কি পালে তেওঁ ভাবি ভাবি পালে তেওঁক যিটো সংখ্যাৰ মাথা মানে যিটো সমীকৰণে তেওঁ মাথা খাই আছিলে সেই সমীকৰণটোৰ বাস্তৱত কোনো এক্সৰ সমাধানেই নাই তাৰ জেগাত এক্সৰ জেগাত তুমি তেওঁ গম পালে যে -1 √(-1) বহাব লাগিব তেতিয়াহে সমাধান হ'ব এক্সৰ জেগাত যদি √(-1) বহাই দিয়ে আৰু তাক স্কোৱাৰ কৰিব লাগিব অবভিয়াছলি 1 এতিয়া সমাধান হ'ব √(স্কোৱাৰ কটা যাব -1 থাকিব +1 = 0 আৰু এইটোকে তেওঁ কি বুলি ধৰিলে যিহেতু এইটো বাস্তৱ সংখ্যা নহয় এইটোকে আই বুলি ধৰি ল'লে মানে কাল্পনিক সংখ্যা বুজি পালানে কিবা কিবি এনে অলপ চলপ কিবা কিবি কাল্পনিক সংখ্যা এনে কনসেপ্ট আহিছে নে আহিছে স্যার আৰু এই গণিতজ্ঞজনৰ নাম কোন আছিল জানানে অইলাৰ অইলাৰ বহুত ডাঙৰ মেথমেটিচিয়ান ক'বাত নাম শুনিছা নি বাৰু ফিজিক্সিয়ানো হয় জনে বহুত ফিজিক্সৰ কামো কৰি দিছে ক'বাত নহয় ক'বাত শুনিবা বিএসসি কৰিলেতো শুনিবা অইলাৰ ইভেন ইঞ্জিনিয়াৰিং কৰিলেও শুনিবা অইলাৰ ঠিক আছে এইডোখৰলৈকে এনেই অলপ চলপ বুজি পাইছানে পাইছো স্যার ঠিক আছে তেন্তে ইয়াৰ পৰা এটা কথা মনত ৰাখিবা আইঅটা ইকুৱেল টু কি তেন্তে √(-1) দিস ইজ এ ইমাজিনেৰী নাম্বাৰ নট কমপ্লেক্স এতিয়ালৈকে কমপ্লেক্সলৈ যোৱাই নাই দেই ৰ'বা দিস ইজ এ ইমাজিনেৰী নাম্বাৰ মানে এইটো ফিক্স তেওঁ সেই ভেলুটোকে আই ৰিপ্ৰেজেণ্ট কৰিলে তেওঁ যিটো x = √(-1) পাইছিলে সেইটোকে আই ৰিপ্ৰেজেণ্ট কৰিলে ইয়াৰ দ্বাৰা এই আইৰ দ্বাৰা তুমি বাকী ইমাজিনেৰী নাম্বাৰখিনিকো ৰিপ্ৰেজেণ্ট কৰিব পাৰিবা মই নেক্সট এতিয়া সেইটোলৈ গ'লোহেঁতেন এটা মোৰ পানে সুধিছে যে আই ভেলুটো ফিক্স নেকি ফিক্স আই ভেলুটো √(-1) ইয়াৰ দ্বাৰা তুমি বেলেগ ইমাজিনেৰী নাম্বাৰবোৰ ৰিপ্ৰেজেণ্ট কৰিব পাৰিবা কেনেকৈ পাৰিবা মই এইটো দেখাইছোঁ যা এতিয়া ধৰি লোৱা এইবোৰ নোট কৰিব নালাগে হা এনেই বুজাই গৈছোঁ ধৰি লোৱা তোমালোকক যদি মই কওঁ তেওঁক এটা ইকুৱেশ্যনে মাথা খাইছিলে সেইটো হৈছে x² + 1 = 0 মই এটা তোমালোকক দিছোঁ নহয় এতিয়া ভাবাচোন অকণমান তোমালোকে অলপ চলপ এতিয়া ইমাজিনেৰী নাম্বাৰ কনচেপ্ট শিকিলা x² + 4 = 0 প্ৰথম বাস্তৱত ভাবা বাস্তৱত এনেকুৱা কিবা সংখ্যা আছেনে যিটো এইটো সমাধান কৰিব পাৰিম যিটো দ্বাৰা ভাবা এনেই ওপৰতে কৈ দিবা আছে নাই হে নাই স্যাৰ x² + 4 = 0 x ৰ জেগাত কিবা ভেলু বহাব লাগে 0 বহালে হ'ব নি নহয় 1 বহালে হ'ব নি নহয় বাস্তৱত তেন্তে এইটো সংখ্যাৰ মানে এইটো সমীকৰণৰ কোনো বাস্তৱ সমাধান নাই তেন্তে এই সমীকৰণটো সমাধান কৰিবলৈ তেন্তে কিহৰ সহায় ল'ব লাগিব তেন্তে ইমাজিনেৰী নাম্বাৰ সহায় ল'ব লাগিব বুজি পালা এই সমীকৰণটো যদি সমাধান কৰিব লাগে আমি কি কৰিব লাগিব প্ৰথম x² এইফালে ৰাখিব লাগিব x² = কি হ'ব কিমান হ'ব -4 হ'ব নে -4 হ'ব আৰু x = কিমান হ'ব -4 তাৰ আগত কি ল'ব লাগিব √(। তেন্তে দিস ইজ এ ৰিয়েল নাম্বাৰ হয় নে নহয় মই কোৱা কথাটো হয় নে নহয় এইটো ৰিয়েল নাম্বাৰ হয় নি এইটো ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা হয় নি দিস ইজ নট এ ৰিয়েল নাম্বাৰ ওকে সেইটো কথা মনত ৰাখিবা √(ৰ ভিতৰত যদি কেতিয়াবা যদি মাইনাছ দেখায় সেইটো কেতিয়াও ৰিয়েল নাম্বাৰ নহয় তাই মানে মই থিয়ৰি খালি নহয় খালি থিয়ৰি বহুত দৰকাৰ দেৰি লাগিব মানে ভাবিব গ'লে ইমানো থিয়ৰিটো টান নহয় মানে কিবা এটা নেগেটিভ ভেলু আছে নেগেটিভ ভেলু তুমি বৰ্গমূল ল'ব নোৱাৰা কেলে ল'ব নোৱাৰা তোমালোকে বুজালে অকণমান বাউন্সাৰ যাব আৰু সেইটো আমাৰ টপিকো নহয় সেইকাৰণে নকওঁ √(ৰ ভিতৰত মাইনাছ থাকিলে তেন্তে সেইটো ৰিয়েল নাম্বাৰ নহয় তেন্তে দিস ইজ এ ইমাজিনেৰী নাম্বাৰ তেন্তে এই সমীকৰণটো সমাধান কৰিবলৈ তেন্তে ইমাজিনেৰী নাম্বাৰ সহায় ল'ব লাগিব কিন্তু আমি এই যে মোৰ কথা এটা হৈছে আই ভেলুটো ফিক্স নেকি মই আই ভেলুটো ফিক্স বুলিয়ে কৈছিলোঁ আই ইকুৱেল টু কিমান কৈছিলোঁ √(-1) তেন্তে এইটো সহায়ত এই সমীকৰণটো সমাধান কৰিব পাৰিম কেনেকৈ পাৰিম চোৱাচোন x = মই এইটোক এনেকৈ লিখিলে কিবা ভুল হ'ব নি বাৰু 4 * -1 এনেকৈ লিখিলে কিবা ভুল হ'ব নি √(ৰ ভিতৰত নহয় কাৰণ 4 * -1 কৰিলেও -4 পাম নহয় তেন্তে মই যদি এইটোক আৰু এটা লাইন লিখিবলৈ চেষ্টা কৰোঁ এইটোক যদি আৰু এটা লাইন লিখিবলৈ চেষ্টা কৰোঁ ইয়াক ভাবাচোন এইটোক মই এনেকৈ লিখিব পাৰিম √(4 * -1 কাৰণ তোমালোকে এটা ফৰ্মুলা শিকি আহিছে ন √(a * b মানে কি √(a * √(b তেন্তে √(4 * √(-1) লিখিব পাৰিম নে নোৱাৰোঁ এইডোখৰলৈকে বুজি পাইছা তেন্তে x = কিমান হ'ব x = কিমান হ'ব √(4) মানে জানো নাই √(4) মানে বাস্তৱ সংখ্যা √(4) মানে কিমান 2 আৰু এইটো মানে কিমান শিকি আহিলোঁ অলৰেডি এইটো মানে কিমান i তেন্তে ইয়াত x ৰ ভেলু কিমান হ'ব 2i আৰু ইয়াত প্লাছ মাইনাছ দুইডাল লগাব লাগিব কাৰণ অবভিয়াছলি ইয়াত স্কোৱাৰটো ইফালে যাওঁতে √(4) হৈছিলে নহয় প্লাছ মাইনাছ দুইডাল আহিব মানে এবাৰ x ৰ ভেলু 2i এটা হ'ব অৰ এবাৰ x ৰ ভেলু কি হ'ব -2i এটা
মই আগৰ কনচেপ্টটো স্কিপ কৰিছোঁ আৰু মই কমপ্লিট ইমাজিনেৰী নাম্বাৰ শিকাই আছোঁ সেইটোত ফ'কাছ কৰিছোঁ তেন্তে ইয়াতো কোনো বাস্তৱ সংখ্যা নাই যিটোৱে এই সমীকৰণটো সমাধান কৰিব তেন্তে এই সমীকৰণটো সমাধান কৰিবলৈ আমি কি ল'ব লাগিব ইমাজিনেৰী নাম্বাৰ হেল্প ল'ব লাগিব তেনেকুৱা এই সমীকৰণটো সমাধান কি তেন্তে 2 আয়তা বা 2i জেনেৰেলকৈ ক'ব গ'লে 2i বা 2 আয়তা এইডোখৰলৈ বুজি পালানে পালো ছাৰ ঠিক আছে তোমালোকে এইটো ভেৰিফিকেশ্যনো কৰি চাব পাৰা কাৰ মাইক অন হৈ আছে চোৱাচোন লেফ্ট হেণ্ড ছাইডটো লোৱা লেফ্ট হেণ্ড ছাইডত কি আছে এক্স স্কুৱাৰ প্লাছ 4 আছে তেন্তে এক্সৰ জেগাত কিমান হ'ব লাগে 2 আয়তা ভৰাই চোৱা হোল স্কুৱাৰ প্লাছ 4 2 স্কুৱাৰ কৰিলে কিমান হ'ব 4 হ'ব আৰু আয়তা স্কুৱাৰ কৰিলে কিমান হ'ব আয়তা স্কুৱাৰ প্লাছ 4 এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি নাই ছাৰ এতিয়া তোমালোকে এটা বেছিক ৰিজাল্ট এটা জানা বেছিক ৰিজাল্টটো কি আয়তা ইকুৱেল টু ৰুট অভাৰ -1 ইয়াৰ পৰা আয়তা স্কুৱাৰ ভেলু উলিয়াব পাৰিবা নি চোৱা তোমালোকে ভালকৈ চোৱা আয়তা মানে ৰুট অভাৰ -1 এইটো এটা বেছিক ৰিজাল্ট তেন্তে দুইটা চাইডে যদি স্কুৱাৰ কৰি দিয়া এইফালে হৈ যাব আয়তা স্কুৱাৰ আৰু এইফালে কিমান হৈ যাব ৰুট অভাৰ -1 হোল স্কুৱাৰ বেচিকেলি আয়তা স্কুৱাৰ মানে কিমান হ'ব আয়তা স্কুৱাৰ মানে হ'ব -1 এইটো এটা ষ্টেণ্ডাৰ্ড ৰিজাল্ট হ'ব মনত ৰাখিবলৈ ক'ম বাৰু এক মিনিট এতিয়া তেন্তে 4 ইনটু কিমান হ'ব 4 ইনটু -1 প্লাছ 4 তেন্তে এইটো হ'ব -4 প্লাছ 4 বেচিকেলি 0 তেন্তে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড হৈ গ'ল ঠিক আছে এনে কনচেপ্টটো আহিলে না এতিয়া মই লিখি যাওঁ হা এতিয়া হেডিং লগাবা ইমাজিনেৰী নাম্বাৰছ এতিয়াৰ পৰা লিখিবা কমপ্লেক্সত সোমোৱাই নাই বাৰু কমপ্লেক্সটো অন্য একো নহয় জাষ্ট ৰিয়েল নাম্বাৰ আৰু ইমাজিনেৰী নাম্বাৰ কম্বিনেশ্যন বুলি ক'ব পাৰা এছটো লগাই দিয়া আপুনি ইয়াত লিখি দিয়ে ভাল কলেজত কৈ যায় স্পেলিংবিলাক বহুত ভুল হয় নি ছাৰ আমাক কৈ দিয়ে if the square of a given number is negative ডেফিনেশ্যন নুসুধে এগেইন কৈছোঁ এইটো ফাৰ্ষ্ট ইয়েৰ হয় ডেফিনেশ্যন নুসুধে মই ডেফিনেশ্যন চেফিনেশ্যন কথাবোৰ কেলৈ লিখাওঁ যাতে তোমালোকৰ ৰিভিজনত সহায় হওক ময়ো জানো মোৰ বুৰ্বক নহয় এইবোৰ ডেফিনেশ্যন নুসুধে হোৱাট ইজ ইমাজিনেৰী নাম্বাৰ নুসুধে জাষ্ট যে ৰিভিজন কৰিলে যে মনত পৰে কথাবোৰ সেইকাৰণে লিখাওঁ if the square of a given number is negative then such a number is called an imaginary number মানে কি কাল্পনিক সংখ্যা আৰু কমপ্লেক্স নাম্বাৰ মানে কি জটিল সংখ্যা শব্দকেইটা অকণমান বেলেগ ক কিছুমানে একা কৰি দিয়ে কিছুমান এডভান্সত পঢ়া ল'ৰাক যদি সুধো কাল্পনিক সংখ্যা জটিল সংখ্যা একেই নি চবেই কৈ দিব একেই বুলি হয়নে চবেই একা কৰি দিয়ে অলপ ডিফাৰেঞ্চ এটা আছে তেন্তে যদি মই ইমাজিনেৰী নাম্বাৰ তোমাক যদি এক্সাম্পল দিব কওঁ বেছিলৈ নাযাওঁ এতিয়া লোৱাকেইটাই এটা ইমাজিনেৰী নাম্বাৰ কি পাইছিলোঁ ৰুট অভাৰ এইটো পাইছিলোঁ ৰুট অভাৰ এটা পাইছিলোঁ ৰুট অভাৰ -1 পাইছিলোঁ আৰু এটা কিমান পাইছিলোঁ ৰুট অভাৰ -4 পাইছিলোঁ বা ৰুট অভাৰ -3 হ'ব ইটিচি আৰু এইবোৰে তেন্তে কিবা কি লিখিলোঁ ইফ দ্য স্কোৱাৰ অফ এ গিভেন নাম্বাৰ ইজ নেগেটিভ এটা গিভেন নাম্বাৰ আছে নেগেটিভ নাম্বাৰ এটা আছে আৰু নেগেটিভ নাম্বাৰ যদি স্কোৱাৰ ৰুট লওঁ তেন্তে সেই যিটো নাম্বাৰ পাম সেইটো হ'ব ইমাজিনেৰী নাম্বাৰ বা আন ভাষাত ক'ব গ'লে ইফ দ্য স্কোৱাৰ অফ এ গিভেন নাম্বাৰ ইজ নেগেটিভ মানে কি কৈছে এক্স স্কোৱাৰ প্লাছ 1 ইকুৱেল টু 0 ধৰি লোৱা ইয়াৰ পৰা এইটোক আমি অথনি চিম্প্লিফাই কৰি কি পাইছিলোঁ এক্স স্কোৱাৰ ইকুৱেল টু -1 পাইছিলোঁ এতিয়া সেই লাইনটোকে ইয়াত লিখিছে চোৱা ইফ দ্য স্কোৱাৰ অফ এ গিভেন নাম্বাৰ এটা ধৰি লোৱা গিভেন নাম্বাৰ দিয়া আছে এক্স তাক যেতিয়া স্কোৱাৰ কৰোঁতে কি হ'ল এক্স স্কোৱাৰ হ'ল ইজ নেগেটিভ আহিছেনে নেগেটিভ আহিছে তেন্তে ইয়াৰ পৰাই কি বেচিকেলি সৃষ্টি হ'ব ইমাজিনেৰী নাম্বাৰ সৃষ্টি হ'ব যদিহে এটা নাম্বাৰ স্কোৱাৰটো যদি নেগেটিভ আহে তেন্তে তাৰ পৰা বেচিকেলি কি হ'ব ইমাজিনেৰী নাম্বাৰ কনচেপ্টটো আহিলে বা সৃষ্টি হ'ব লিখিব নাহে এগেইন কৈছোঁ হোৱাট ইজ ইমাজিনেৰী নাম্বাৰ কেতিয়াও নুসুধে জাষ্ট মই চেক অফ ৰিভিজন এনেই লিখি দিছোঁ ইটিছে তেন্তে একদম সাধাৰণ ইমাজিনেৰী নাম্বাৰটো কি তেন্তে ৰুট অভাৰ -1 উই ডিনোট root over -1 by Greek letter
গ্ৰীক লেটাৰ আয়োটা IOTA পঢ়া কেনেকৈ আয়োটা কি বুলি পঢ়ে আয়োটা ঠিক আছে গ্ৰীক লেটাৰ আয়োটা তেন্তে ৰুট অভাৰ -1ক সেই চাইণ্টিষ্ট নহয় গণিতজ্ঞজনে কি বুলি ৰিপ্ৰেজেণ্ট কৰিলে আয়োটা বুলি ৰিপ্ৰেজেণ্ট কৰিলে বেচিকেলি তেন্তে কি পালে তেওঁ আয়োটা ইকুৱেল টু কি তেন্তে আয়োটা ইকুৱেল টু কি বুলি ক'লে তেওঁ ৰুট অভাৰ -1 এইটো একদম মাইণ্ডত ভৰাই ৰাখিবা মানে যদি তোমাক মই ৰাতি 2টা বজাত জগায়ো সুধো আয়োটা মানে কিমান তেন্তে ক'ব পাৰিব লাগিব ৰুট অভাৰ -1 একদম মাইণ্ডত ভৰাই ৰাখিবা একদম বেছিক ৰিজাল্ট সকলোৱে অঁ হা স্যাৰ সুধিব বোলো এনে কৈছোঁ আৰু এইটো ডাইলগ আৰু অঁ আয়োটা ইকুৱেল টু কি তেন্তে ৰুট অভাৰ -1 ঠিক আছে আয়োটা ইকুৱেল টু কি তেন্তে ৰুট অভাৰ -1 মনত থাকিব নাই সকলোৱে থাকিব ছাৰ থাকিব ছাৰ ঠিক আছে তেন্তে ইয়াৰ পৰাই বাকী ৰিজাল্টবোৰ উলিয়াব পাৰিম চোৱাচোন কেনেকৈ ৰিজাল্টবোৰ উলিয়াব পাৰিম আয়োটা স্কোৱাৰ যদি মই আয়োটাক স্কোৱাৰ কৰি দিওঁ মানে এই ইকুৱেশ্যনটোৱে লোৱা ইয়াক যদি মই স্কোৱাৰ কৰি দিওঁ দুইটা ছাইডে স্কোৱাৰ কৰিব লাগিব এইফালেও কৰিব লাগিব ইকুৱেল টু এইটো ছাইডেও কৰিব লাগিব ৰুট অভাৰ -1 হোল স্কোৱাৰ মানে এইফালেতো আয়োটা স্কোৱাৰ থাকিব আৰু এইফালে কি হ'ব কিমান হ'ব ৰুট অভাৰ স্কোৱাৰ কটা যাব -1 থাকিব তেন্তে ইয়াৰ পৰা ছেকেণ্ডটা ৰিজাল্ট পালোঁ সেইটো হৈছে আয়োটা স্কোৱাৰ কৰিলে কিমান পোৱা যায় -1 এইটো এটা বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা মানে বেচিকেলি ওপৰটোৰ পৰাই ওলাইছে হ'লেও এইটো ডাইৰেক্ট ৰিজাল্ট হিচাপে মনত ৰাখিবা যিবোৰ ষ্টাৰ মাৰ্ক মাৰি গৈছোঁ দুটা বস্তু পালোঁ আয়োটা মানে ৰুট অভাৰ -1 নেক্সট আয়োটা স্কোৱাৰ মানে কিমান তেনে -1 কেনেকৈ হ'ল কাৰোবাৰ কনফিউজন আছে এনি কনফিউজন কেনেকৈ হ'ল আয়োটা স্কোৱাৰ মানে -1 কেনেকৈ হ'ল কাৰোবাৰ কনফিউজন আছে নি দুইটা ছাইডে মই এইটো স্কোৱাৰ কৰিলোঁ এইফালে আয়োটা স্কোৱাৰ হ'ল আৰু অঁ ঠিক আছে এইফালে ৰুট অভাৰ স্কোৱাৰ কটা যাবগৈ কি থাকিব -1 থাকিব নেক্সটটো তেন্তে মই যদি কিউব কৰোঁ কিউব কৰিলে কি হ'ব কিউব কৰিলে অঁ কিউব কৰিলে মই এইটোক এনেকৈ লিখিব পাৰিম নি বাৰু অলপ ভাবাচোন কিউব কৰিলে মই এনেকৈ লিখিব পাৰিম নি আয়োটা স্কোৱাৰ ইনটু আয়োটা পাৰিমনে ন কাৰণ ইয়াত আয়োটাৰ ওপৰত পাৱাৰ 1 আছে বুলি ধৰি লোৱা চোৱা আমি এটা ফৰ্মুলা জানো ন a টু দি পাৱাৰ m ইনটু n চৰি এইটো ভুল লিখিছোঁ মই ঠিক আছে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n তাক আমি কেনেকৈ লিখিব পাৰোঁ a টু দি পাৱাৰ m প্লাছ n হয়নে ঠিক তেনেকৈ যদি আমি এই বস্তুটো 3 আছে 3টো এনেকৈও লিখিব পাৰোঁ আয়োটা স্কোৱাৰ ইনটু আয়োটা টু দি পাৱাৰ 1 তেন্তে 2 আৰু 1 যোগ কৰিলে 3 পাম হয়নে তেন্তে আয়োটা স্কোৱাৰ মানে বেচিকেলি আমি জানো -1 তেন্তে -1 ইনটু আয়োটা ইয়াত আয়োটা টু দি পাৱাৰ 1 মানে কিমান আয়োটা তেন্তে -1ৰ লগত আয়োটা ইনটু কৰিলে কিমান হ'ব মাইনাছ আয়োটা তেন্তে ইয়াৰ পৰা থাৰ্ড ৰিজাল্টটো পালোঁ কি পালোঁগৈ তেন্তে ৰুট অভাৰ আয়োটা কিউব ইকুৱেল টু কিমান তেন্তে -1 এই পইণ্টটো মই আকৌ বুজাই দিছোঁ এই পইণ্টটো ষ্টাৰ মাৰ্ক মাৰি থবা বহুতে ধৰিব নোৱাৰিলে কি হ'ল চাবা দেই আয়োটা কিউব এইটোক মই এনেকৈ লিখিব পাৰিম আয়োটা স্কোৱাৰ ইনটু আয়োটা এইডোখৰত কাৰোবাৰ প্ৰব্লেম আছে নি আয়োটা মানে আয়োটা টু দি পাৱাৰ 1 সেইটো আৰু স্কিপ কৰিছোঁ এইডোখৰত নাই আৰু এই জাষ্ট আমি প্ৰুফ কৰিলোঁ আয়োটা স্কোৱাৰ মানে কিমান -1 এইটো মনত ৰাখিবা আয়োটা স্কোৱাৰ ইকুৱেল টু -1 বহুত জেগাত ইউজ হ'ব আয়োটা স্কোৱাৰ জেগাত বহাই দিয়া -1 ইনটু আয়োটা -1 ইনটু আয়োটা মানে কিমান হ'ব মাইনাছ আয়োটা সেইকাৰণে মই কি লিখিলোঁ আয়োটা কিউব মানে কি মাইনাছ আয়োটা তেন্তে এইটো এটা ৰিজাল্ট কেইটা ৰিজাল্ট পালোঁ 3টা এইবোৰ সৰু ৰিজাল্ট মনত ৰাখিবা নেক্সটটো যদি মই টু দি পাৱাৰ 4 লওঁ আয়োটা টু দি পাৱাৰ 4 লওঁ তেতিয়া কিমান আহিব বাৰু তোমালোকে ক'ব পাৰিবা নি আয়োটা টু দি পাৱাৰ 4 ল'লে 1 ছাৰ 1 আহিব 1 চিয়'ৰ 1 ছাৰ ইয়াত চোৱা ছেকেণ্ড ৰিজাল্টটো পাই চোৱা ছেকেণ্ড ৰিজাল্টত কি পাইছিলোঁ আয়োটা স্কোৱাৰ ইকুৱেল টু -1 পাইছিলোঁ এতিয়া স্কোৱাৰটো কেতিয়া 4 হৈ যাব আকৌ স্কোৱাৰ কৰিব লাগিব আয়োটা স্কোৱাৰ এগেইন স্কোৱাৰ তেন্তে আকৌ স্কোৱাৰ কৰিলে এইটো ছাইডেও স্কোৱাৰ কৰিব লাগিব হয়নে তেতিয়া এইটো ছাইডে কি হৈ যাব আয়োটা টু দি পাৱাৰ 2 পূৰণ কৰিলে 4 হৈ যাব আৰু এইটো ছাইডে মাইনাছক স্কোৱাৰ কৰিলে প্লাছ হৈ যাব তেন্তে আয়োটা টু দি পাৱাৰ 4 মানে কিমান তেন্তে 1 অনলি 1 -1 নহয় অনলি 1 ঠিক আছে কেনেকৈ হ'ল ডিৰাইভেশ্যন এইটো এইখন পেজত ভালকৈ দেখাই দিব লাগিব নি এইখন পেজত ভালকৈ দেখাব লাগিব নি চোৱা আয়োটা টু দি পাৱাৰ 4 উলিয়াব লাগে অঁ এনেকৈও কৰিব পাৰি দেই এনেকৈও কৰিব পাৰি আয়োটা টু দি পাৱাৰ 4টো এনেকৈ উলিয়াব পাৰিবা কেনেকৈ আয়োটা টু দি পাৱাৰ 4ক আমি এনেকৈ লিখিব পাৰোঁ আয়োটা স্কোৱাৰ ইনটু আয়োটা স্কোৱাৰ হয়নে কাৰোবাৰ ইছ্যু আছে নি বা আয়োটা স্কোৱাৰ এনেকৈ পাৱাৰটো লিখি ল'ব পাৰা আয়োটা স্কোৱাৰ হোল স্কোৱাৰ তেতিয়া কি হ'ব 2 পূৰণ কৰিলে 4 পাম এই পইণ্টটো বুজি পাইছানে সকলোৱে পাইছোঁ ছাৰ আৰু এই জাষ্ট আমি ৰিজাল্ট এটা গম পালোঁ আয়োটা স্কোৱাৰ মানে কিমান -1 তেন্তে এই ব্ৰেকেটৰ ভিতৰত জেগা -1 বহালোঁ তাৰ হোল স্কোৱাৰ এতিয়া বেচিকেলি ইয়াৰ আনচাৰটো কিমান ল'ব 1 ল'ব কাৰণ -1ক স্কোৱাৰ কৰিলে 1 পায় তেন্তে ইয়াৰ পৰা এটা ৰিজাল্ট পালোঁ আয়োটা টু দি পাৱাৰ 4 মানে কিমান 1 তেন্তে এইটোও নোট কৰা
হ'ল এইডোখৰলৈকে নোট কৰা হ'ল হ'ল ছাৰ হ'ল ছাৰ এক মিনিট ৰ'বচোন মোক কচুৱাডোখৰ জ্বলি আছে একদম মূৰটো বিষাই গৈছে পটক কাটোৱাই লৈছোঁ এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি তেন্তে কি কথা গম পালোঁ আয়তা মানে √(-1) আয়তা স্কোৱাৰ মানে -1 আয়তা কিউব মানে মাইনাছ আয়তা আৰু আয়তা টু দি পাৱাৰ 4 মানে কিমান 1 বেছিক ৰিজাল্টটো কি আয়তা ইকুৱেল টু √(-1) আৰু আয়তা স্কোৱাৰ ইকুৱেল টু -1 এইকেইটা ৰিজাল্ট মনত ৰাখিলে বাকীখিনি পটাপট উলিয়াই ল'ব পাৰিবা আৰু আয়তা টু দি পাৱাৰ 4 মানে 1 বাকীখিনি পটাপট উলিয়াই ল'ব পাৰিবা ঠিক আছে কোৱা কাৰোবাৰ কিবা ইছ্যু আছে নি এইডোখৰলৈকে ইমাজিনেৰী নম্বৰ নাই ছাৰ তেন্তে মই ইয়াৰ পৰা এটা কথা কনক্লুড কৰিব পাৰোঁনে যিবোৰ নাম্বাৰত বেছিকেলি আয়তাটো থাকিব সেইবোৰ কি হ'ব ইমাজিনেৰী নাম্বাৰ হ'ব যিবোৰ নাম্বাৰত বেছিকেলি তেন্তে আয়তাটো থাকিব সেইবোৰ কি হ'ব ইমাজিনেৰী নাম্বাৰ হ'ব ধৰি লোৱা থ্ৰী আয়তাটো কি তেন্তে এটা ইমাজিনেৰী নাম্বাৰ থ্ৰী আয়তাটো মানে কি বস্তুটো বেছিকেলি এইটো কোনটো বস্তু এইটো হৈছে √(-3) সেইটোকে এইটো থ্ৰী আয়তা বুলি লিখিছে যদি 5 আয়তাটো কি তেন্তে এটা ইমাজিনেৰী নাম্বাৰ 5 আয়তাটো কি তেন্তে এটা ইমাজিনেৰী আয়তা সৰি ইয়াক যদি আমি লিখিব যাওঁ তেন্তে কি হ'ব √(-5) হ'ব ওকে তেন্তে আমি কমপ্লেক্স নাম্বাৰ পঢ়িবলৈ প্ৰথম জানিব লাগিব ইমাজিনেৰী নাম্বাৰ বিষয়ে আৰু ইমাজিনেৰী নাম্বাৰ মানে কি যিবোৰ নাম্বাৰ বাস্তৱত কোনো এক্সিষ্টেঞ্চ নাই আৰু এই কথাখিনি কোনে মানে আলোচনা কৰিছিলে প্ৰথমজন চাইণ্টিষ্ট কোন প্ৰথমজন বুলি নহয় মানে মেইন ষ্টেপ কোনে লৈছিলে অইলাৰ অলপ দেৰি আগত ক'লোঁ আৰু তেওঁ কোনটো ইকুৱেশ্যনে মাথা খাইছিলে ধৰি লওক এনেকুৱা টাইপৰ ইকুৱেশ্যন x² + 1 = 0 তেওঁ ভাবিছিলে এক্সৰ এনেকুৱা এটা ভেলু বিচাৰিবলৈ ভাবিছিলে যিটোৱে এই সমীকৰণটো সমাধান কৰিব পাৰিব আৰু এক্সৰ জেগাত তেওঁ ঢেৰ ভেলু বহাই চালে 0 বহাই চালে 1 বহাই চালে 0 বহাই চালে -1 বহাই চালে চব বহাই চালে তেওঁ ফেইল হৈ গ'ল লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড নেপায় তেতিয়া তেওঁ কনচেপ্টটো আনিলে ইমাজিনেৰী নাম্বাৰ কনচেপ্টটো আনিলে তেওঁ ক'লে যে বাস্তৱত এনেকুৱা এটা কোনো সংখ্যা নাই যি সংখ্যাই এই সমীকৰণটো সমাধান কৰিব পৰা যাব মানে এই সমীকৰণটোত এক্সৰ জেগাত বহাই দিলে এই সমীকৰণটো লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড হ'ব এক্সত কাৰোবাৰ মাইক অন হৈছে এক্সত এনেকুৱা কোনো এটা বাস্তৱত ভেলু নাই যিটোৱে ইয়াক সমাধান কৰিব পাৰি সেইকাৰণে তেওঁ এটা কনচেপ্ট আনিলে সেই কনচেপ্টটো হৈছে ইমাজিনেৰী নাম্বাৰ আমি কল্পনালৈ যাব লাগিব মানে বেছিকেলি তেওঁ কি কৰিলে এইটোক অকণমান মডিফাই কৰিলে x² = তেওঁ লিখিলে -1 আৰু যেতিয়া তেওঁ স্কোৱাৰটোক ইফালে পঠিয়াই দিলে অবভিয়াছলি √() হ'ব -1 হ'ব আৰু তেওঁ এই বস্তুটো কি হয় বুলি ক'লোঁ দিছ ইজ নট এ ৰিয়েল নাম্বাৰ এইটো বাস্তৱ সংখ্যা নহয় আৰু সেই বস্তুটোকে তেওঁ এটা নতুন নাম দিলে সেইটো হৈছে ইমাজিনেৰী নাম্বাৰ যাক আয়তা আখৰে ৰিপ্ৰেজেণ্ট কৰে হোৱাট ইজ আয়তা ইজ এ গ্ৰীক এলফাবেট আৰু কেই নম্বৰ পজিশ্যন নহয় 9 নম্বৰ পজিশ্যন মই বেছি ইনফৰ্মেশ্যন দিছোঁ ইমান দৰকাৰ নাই ঠিক আছে তেন্তে ইয়াৰ পৰাই তেওঁ এটা নতুন কনচেপ্ট ডেভেলপ কৰিলে সেইটো হৈছে ইমাজিনেৰী নাম্বাৰ তাৰ পাছত আছে কমপ্লেক্স নাম্বাৰ আৰু ইয়াৰ পৰা তেওঁ ক'লে যে কি ক'লে আয়তা ইকুৱেল টু কিমান হয় তেন্তে √(-1) হয় √(-1)টো কনফিউজ নহ'বা √(-1) মানে -1 নহয় ঠিক আছে √(25) মানে 5 কিন্তু √(-25) মানে 5 নহয় তেন্তে √() ভিতৰত যদি কেতিয়াবা মাইনাছ সোমাই যায় তেন্তে সেইটো কেতিয়াবা বাস্তৱ হ'ব নোৱাৰে সেইটো ক'লৈ যাবগৈ ইমাজিনেৰীলৈ যাবগৈ আৰু ইয়াৰ ইউজটো ক'ত আছে বুলি ক'লোঁ যদিও বা ইয়াৰ এক্সিষ্টেঞ্চ বাস্তৱত নাই কাল্পনিক সংখ্যা এক্সিষ্টেঞ্চ বাস্তৱত নাই কিন্তু ইয়াৰ ইউজ বহুত হয় তোমালোকৰ মনত কনফিউজনটো আহিব ইয়াৰ মানে কাল্পনিকত এনেই সংখ্যাবোৰ পঢ়ি কি লাভ আমাৰ অংকত বহুত সহায় হয় অংক ক'লোঁ না ডাঙৰ ফৰ্মুলা চিয়াফিচন বহুত বাইপাছ কৰাত এইটোৱে সহায় কৰে বহুত সহায় হয় এইখিনি যদি নাথাকিলে হয় বহুত ধৰণৰ ইকুৱেশ্যন আনচল্ভকৈ থাকি গ'লে ধৰি লোৱা এইটো ইকুৱেশ্যনত তুমি কাল্পনিক সংখ্যা অবিহনে চল্ভ কৰিব পাৰিবা জানো নোৱাৰা ঠিক আছে তেন্তে সেই নাম তেওঁ কি কৰিলে √(-1)কে কি বুলি ধৰিলে আয়তা বুলি ধৰিলে আৰু √(-1)ক আয়তা বুলি ধৰি লৈ এই ফৰ্মুলাটো দিলে আয়তা ইকুৱেল টু √(-1) এইটো এটা বেছিক ফৰ্মুলা ইমাজিনেৰী নাম্বাৰ বা এই চেপ্টাৰটোত আৰু ইয়াৰ পৰাই বেছ কৰি আমি এইকেইটা ফৰ্মুলা উলিয়াব পাৰোঁ যদি স্কোৱাৰ কৰি দিওঁ তেতিয়া কিমান হ'ব -1 হ'ব আৰু কিউব কৰিলে কিমান হ'ব আয়তা কিউব মানে আয়তা স্কোৱাৰ ইনটু আয়তা লিখিব পাৰিম আৰু 4 আয়তাটো 4 কৰিলে কিমান পাম 1 পাম হয় তোমালোকে 10ত এইটো চেপ্টাৰ পঢ়া যিসকলে এডভান্স আছিলে কিন্তু ইমান ভাবি নোচোৱা জাষ্ট এইখিনি পঢ়া আৰু মুখস্থ কৰা আয়তা মানে √(-1) আয়তা স্কোৱাৰ ইকুৱেল টু -1 ডাইৰেক্ট অংক কৰা আৰু হয় নাই মই কোৱা কথাটো হয় নাই বাৰু
এনেকৈ ইমান ভাবি চাইছিলা নাই বাৰু কেলৈ কনচেপ্টবোৰ আহিলে ভাবি চাইছিলা নাই বাৰু যা এডভান্স আছিলে সুধিছোঁ ধৰি লোৱা না চোৱা হয় নাই ঠিক তেনেকুৱা ধৰণৰ আৰু এটা ইকুৱেশ্যনে মাথা খাইছিলে এইটো সময়ত সেইটো হৈছে x² + x + 1 = 0 তেন্তে এই ইকুৱেশ্যনটো কোনো বাস্তৱ মানে সলিউশ্যন নাই মানে ৰিয়েল সলিউশ্যন নাই এই ইকুৱেশ্যনটো সলভ কৰিবলৈ তুমি কাল্পনিক সংখ্যা সহায় ল'ব লাগিব নিজে ঘৰত কৰি চাব পাৰে এই ইকুৱেশ্যনটো কৰি চাব পাৰে কাল্পনিক সংখ্যা সহায় ল'ব লাগিব ইয়াত যিকেইটা ওলাই সেইকেইটা ওমেগা বুলি ৰিপ্ৰেজেণ্ট কৰে ওমেগা স্কোৱাৰ বুলি ৰিপ্ৰেজেণ্ট কৰে মেবি তোমালোকৰ 10ত আছিলে এডভান্সত ইয়াৰ যিকেইটা বাস্তৱ মানে কাল্পনিক সলিউশ্যন ওলাই সেইকেইটাক এটা ওমেগা বুলি ধৰে আনটো ওমেগা স্কোৱাৰ বুলি ধৰে সেইখিনি আমি মেবি এই লেচনটোতে পঢ়িম কমপ্লেক্স নাম্বাৰ 5ৰ পাৰ্ট এটা আছে ন কোৱাড্ৰেটিক ইকুৱেশ্যন তাতে পঢ়িম ঠিক আছে মই কিবা এটা কম বুলি ভাবিছিলোঁ পাহৰি থাকিলোঁ এইডোখৰ কাৰোবাৰ ইছ্যু আছে নি মই জাষ্ট কনচেপ্টখিনি কৈ আছোঁ বাৰু নাই ছাৰ কি ক'ম বুলি ভাবিছিলোঁ নাই ছাৰ কি ক'ম বুলি ভাবিছিলোঁ পাহৰি নাপায় এইখিনি ছাৰ পুৰা জোৰ দিয়ক হা পুৰা জোৰ দিয়ক কি কৈছা পুৰা জোৰ দিয়ক বোলো পাহৰি থাকিলোঁ মনত আহি আছিলে ক'ম বুলি অঁ তোমালোকে 10ত যে শিকিছিলা কি কৈছিলা দ্বিঘাত সমীকৰণ চেপ্টাৰটোত পঢ়িছিলা ax² + bx + c = 0 ইয়াত এটা বস্তু পঢ়িছিলা ভেদ নিৰূপক মনত আছেনে ভেদ নিৰূপক কি আছিলে মানে ডিছক্ৰিমিনেণ্ট ইংলিছত ক'ব গ'লে কি আছিলে কি আছিলে b² - 4ac হয়নে অঁ এইটো সহায়ত আমি কি ক'ব পাৰোঁ এই সমীকৰণটোৰ মূলকেইটাৰ বিষয়ে ক'ব পাৰোঁ মূলকেইটা কেনেকুৱা হ'ব মূলকেইটাৰ প্ৰকৃতিৰ বিষয়ে ক'ব পাৰোঁ মানে ৰুটৰ প্ৰকৃতিৰ বিষয়ে ক'ব পাৰোঁ মূল মানে ৰুটৰ প্ৰকৃতিৰ বিষয়ে ক'ব পাৰোঁ হয়নে যদিহে b² - 4ac > 0 হয় তেতিয়া কি লিখোঁ মূলকেইটা কি হয় এইবোৰ মই নকওঁ আৰু কোৱা এটলিষ্ট তোমালোকে কোৱা b² - 4ac > 0 হ'লে কি হয় মূল দুটা বাস্তৱ হয় অঁ বাস্তৱ আৰু কি হয় অসমান আনইকুৱেল হয় হয়নে নহয় পাহৰিলা 10ত অনলাইন ক্লাছত ফাইন নতিলা হে b² - 4ac = 0 হ'লে শূন্য হয় শূন্য এটা সমান হয় b² - 4ac = 0 হ'লে শূন্য হয় নি বাস্তৱ আৰু সমান হয় যদি তুমি কিবা এটা সমীকৰণৰ ভেদ নিৰূপকটো উলিয়াই চোৱা b² মই আকৌ কৈ দিছোঁ শুনা কথাটো যদি তুমি কিবা এটা যিকোনো এটা দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপকটো উলিয়াই চোৱা মানে ভেদ নিৰূপক মানে হৈছে b² - 4ac যাক ইংলিছত ডিছক্ৰিমিনেণ্ট বুলি কয় আৰু তাৰ দ্বাৰা তুমি সেই সমীকৰণটো মূলৰ প্ৰকৃতিৰ বিষয়ে তুমি কমেণ্ট কৰিব পাৰিবা মানে আইডিয়া লগাব পাৰিবা ঠিক আছে যদিহে b² - 4ac ভেলুটো উলিয়ালা আৰু ধৰি লোৱা এটা ছাপ'জ পজিটিভ ভেলু এটা পালা 2 3 4 5 0 মানে 0 নহয় বাৰু 2 3 4 5 তেনেকুৱা পজিটিভ ভেলু এটা পালা 1 2 3 তেনেকুৱা তেন্তে পজিটিভ যদি পোৱা তেন্তে তুমি তাৰ পৰা কি ক'ব পাৰিবা তোমাৰ যিকেইটা মূল ওলাব বা যিকেইটা ৰুট ওলাব সেইকেইটা কি হ'ব বাস্তৱ সংখ্যা হ'ব প্ৰথম কথা আৰু অসমান হ'ব ধৰি লোৱা এটা 1 ওলালে আনটো 1 ওলাব নোৱাৰে 2 ওলাব এটা যদি -1 ওলালে আনটো কিমান ওলাব 3 ওলাব একেটা ওলাব নোৱাৰে বাস্তৱ আৰু অসমান হ'ব কেতিয়া b² - 4ac = 0 হ'লে যদিহে b² - 4ac = 0 পায় তেতিয়া কি হয় বাস্তৱ আৰু সমান হয় মানে ধৰি লোৱা এটা যদি 2 ওলায় আনটো কিমান ওলাব 2 ওলাব প্ৰথম কথা বাস্তৱ হ'ব আৰু সমান হ'ব এটা যদি -1 ওলায় আনটো কিমান ওলাব -1 ওলাব তাতে আৰু এটা কেছ আছিলে জানানে কিন্তু 10ত এই দুটা কেছত বেছি ফ'কাছ কৰিলে থাৰ্ড কেছটোলৈ ইমান নগ'ল সেই কেছটো আছিলে b² - 4ac <0 তাত অকল জাষ্ট লিখি দিলে কোনো বাস্তৱ মূল নাই ন' ৰিয়েল ৰুট বুলি লিখিলে হয়নে নহয় কোনো বাস্তৱ মূল নাই হয় কিন্তু মই যাক পঢ়াওঁ তেওঁলোকক কওঁ কিন্তু বাস্তৱ মূল নাই হয় তাৰ এই কণ্ডিশ্যনটো হ'লে কি মূল থাকে কাল্পনিক মূল থাকে ইমাজিনেৰী থাকে মই যাক পঢ়াওঁ কওঁ এচিও কওঁ কিতাপত এই শব্দটো নাই কাৰণ কিতাপত 10লৈকে কাল্পনিক সংখ্যা কনচেপ্টটো ইন্ট্ৰডিউচ কৰা নাই নহয় সেইকাৰণে মই এতিয়া আজি ক্লাছটোতে ফাৰ্ষ্ট কৈছোঁ আজিলৈকে তোমালোকে যদি এডভান্স নাই 10লৈকে যিমানবোৰ সংখ্যা পঢ়িছা বা যিমান পঢ়িছা চব বাস্তৱত পঢ়ি আছে কিতাপত এই শব্দটোও নাই কাল্পনিক হয়নে তেন্তে b² - 4ac <0 হ'লে কিতাপত লিখা আছিলে কোনো বাস্তৱ মূল নাই ইয়াত তেন্তে এই কণ্ডিশ্যনটো লাগি গ'লে কেতিয়াও তুমি বাস্তৱ মূল উলিয়াব নোৱাৰা তেন্তে তাৰ কি মূল ওলাব কাল্পনিক মূল ওলাব ঠিক আছে কোনটো কণ্ডিশ্যন b² - 4ac <0 হ'লে তোমালোকে এইকেইটা মানে নিজেও পৰীক্ষাও কৰি চাব পাৰা আমি দুটা ইকুৱেশ্যন কনচিডাৰ কৰিছিলোঁ ন প্ৰথমটো কোনটো কৰিছিলোঁ বাৰু কোনটো ইকুৱেশ্যনে গণিত ইকুৱেশ্যন মাথা খাইছিলে x² + 1 = 0 ইয়াত a ভেলু কিমান a ভেলু মানে x² আগত থকাটো 1 a b c ভেলু বিচাৰিব নাজানে হেতি হাই b ভেলু নকওঁ b ভেলু 0 c ভেলু 0 চাবা এইখিনি ৰিভাইজ কৰিবা মই এইখিনি ক'বলগীয়া নকওঁ মই এইবোৰ চাবা ঠিক আছে
কাৰোবাৰ যদি কনফিউজ লাগিছে ৰিভাইজ কৰিবা এইখিনি নকওঁ আৰু এ বি চি কেনেকৈ বিচাৰে ইয়াত এক্সটো নাই এক্সটো নাই এইটো এনেকুৱা টাইপৰ এক্স স্কোৱাৰ প্লাছ 0 ইনটু এক্স হৈ আছে মই কৈ দিলোঁ বাৰু মানে এক্স স্কোৱাৰ আগত থকাটো এ হয় এক্সৰ আগত থকাটো বি হয় আৰু কনষ্টেণ্ট নামটো 0 হয় এতিয়া ইয়াত ভেদ নিউবক মানে ডিছক্ৰিমিনেণ্টটো উলিয়াই চোৱা বি স্কোৱাৰ মাইনাছ 4ac উলিয়াই চোৱা কিমান হ'ব এইটো কিমান হ'ব 0 স্কোৱাৰ মাইনাছ 4 ইনটু 1 ইনটু 1 মানে 0 স্কোৱাৰ মাইনাছ 4 মানে 0 স্কোৱাৰ মাইনাছ 4 নহয় মাইনাছ 4 মানে বি স্কোৱাৰ মাইনাছ 4ac কিমান পালোঁ লেছ দেন 0 পালোঁ লেছ দেন 0 মানে কি এই সমীকৰণটো বাস্তৱ মূল নাছিলেই এই পদ্ধতি মতে চালেও গম পালোঁ কি এই সমীকৰণটো বাস্তৱ মূল নাই তেন্তে এই সমীকৰণটো ওলালে কি ওলাব কাল্পনিক মূল ওলাব বুজি পালানে বুজি এইবোৰ লিখিব নালাগে পালোঁ ছাৰ ঠিক তেনেকৈ তোমালোকে এই সমীকৰণটো মানে চাব পাৰে এক্স স্কোৱাৰ প্লাছ এক্স প্লাছ 1 ইকুৱেল টু 0 হয়নে এই সমীকৰণটো কৰিলেও তোমালোকৰ কাল্পনিক মূল ওলাব বাস্তৱ মূল নাই সেইকাৰণে আমাৰ 10ত জেনেৰেল মেথমেটিক্সত যিটো চেপ্টাৰ আছিলে তাত কিছুমান অংক আছিলে চাবাচোন এক্সাৰচাইজ 4.3 নে 4.4 আছিলে কিছুমান অংক মানে দ্বিঘাত সমীকৰণত সমাধান কৰিছিলোঁ দুই এটা অংক মানে মূলৰ প্ৰকৃতিটো উলিয়াই থৈ দিছিলোঁ কোনো বাস্তৱ মূল নাই বুলি দায়ী দিয়ে তাতে শেষ কৰি দিছিলোঁ অংকটো তাৰপিছত সমাধান উলিয়াইছিলোঁ জানো কেইটামান অংক আছিলে দুই এটা অংক স্পেচিফিককৈ আছিলে মোৰ মনত আছে 4.3 নে 4.4 আছিলে মোৰ মনত আছে তাত অকল জাষ্ট সমীকৰণটো লিখি দিওঁ জাষ্ট কোনো বাস্তৱ মূল নাই তাৰপিছততো আমি তাৰ পাছৰ ষ্টেপলৈ নাযাওঁ আৰু মই পঢ়াই থাকোঁতেও কওঁ 10ত যেতিয়া পঢ়াওঁ মই কওঁ সদায় বাস্তৱ মূল থাকিলেহে 10ৰ লেভেলত সমাধান কৰিব লাগে কিন্তু তাৰ মিনিং এইটো নহয় যে যদি কাল্পনিক মূল থাকে বাস্তৱ মূল নাথাকিলে তাক সমাধান কৰিব নোৱাৰি মই পঢ়ালেতো কওঁৱেই সমাধান কৰিব নোৱাৰি কিন্তু সমাধানটো ক'ত যায়গৈ কাল্পনিকত যায়গৈ আৰু যাৰ বিষয়ে 10ৰ লেভেলত নাই ফাৰ্ষ্ট ষ্টেপ থাকে ক্লিয়াৰ এইডোখৰতে বুজি পালা সেইকাৰণে আমি 10ৰ লেভেলত কি কৰোঁ যদিহে এটা সমীকৰণৰ বি স্কোৱাৰ মাইনাছ 4ac লেছ দেন 0 পাই যাওঁ তেন্তে সমীকৰণটোৰ আগ নেবাঢ়োঁ আৰু সমাধান কৰিবলৈ আগ নেবাঢ়োঁ কিন্তু তাৰ মিনিং এইটো নহয় যে সমাধান কৰিব নোৱাৰি সমাধান কৰিব পাৰি কিন্তু কি নাম্বাৰ সহায় ল'ব লাগিব ইমাজিনেৰী নাম্বাৰ সহায়ত আমি সমাধান কৰিব পাৰোঁ ইমাজিনেৰী নাম্বাৰ ইউজটো তাতেই ইমাজিনেৰী নাম্বাৰ সহায়ত বহুত ইউজ হয় আমাৰ ইমাজিনেৰীত মানে ভাবিব গ'লে একো বাস্তৱ ভিত্তি নাই মানে কি কয় ৰিয়েল এক্সিষ্টেঞ্চ নাই কিন্তু ই বহুত কাম কৰি আছে মেথছত হায়াৰ মেথমেটিক্সত ঠিক আছে বহুত বেছি কথা ক'লোঁ এতিয়া আকৌ কোৰ্চলৈ সোমাই গৈছোঁ হা এইডোখৰলৈ প্ৰব্লেম নাই নহয় ইমাজিনেৰী নাম্বাৰ বুজি পালা নহয় ইমাজিনেৰী নাম্বাৰ বুজাৰ পিছত কমপ্লেক্স নাম্বাৰ একদম ইজি কমপ্লেক্স নাম্বাৰ মই ষ্টাৰ্ট কৰা নাই এনেই কৈ দিছোঁ কমপ্লেক্স নাম্বাৰ একদম ইজি যিবোৰ নাম্বাৰ a প্লাছ আইঅটা বি টাইপত থাকে সেইবোৰে কমপ্লেক্স নাম্বাৰ মানে এই আগৰ সংখ্যাটো বাস্তৱ হয় আৰু পাছৰ এই সংখ্যাটো কাল্পনিক হয় সেইটোৱে বাস্তৱ আৰু কাল্পনিক যোগ কৰি দিয়ে সেইটোৱে কমপ্লেক্স নাম্বাৰ কমপ্লেক্স নাম্বাৰ না কৰা দেই ষ্টাৰ্ট নকৰা কমপ্লেক্স নাম্বাৰ পাছত লিখাম ধুনীয়াকৈ সেইটোৱে কমপ্লেক্স নাম্বাৰ তেন্তে কমপ্লেক্সৰ কাৰণে কি লাগিব তেন্তে ইমাজিনেৰী নাম্বাৰ লাগিব ইমাজিনেৰী নাম্বাৰ মানে কোনবোৰ যিবোৰ সংখ্যাত আইঅটা থাকে যদিহে তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ এণ্ট্ৰেঞ্চত সোধে যদিহে তোমালোকক আইঅটা টু দি পাৱাৰ 98 উলিয়াব কয় মই এটা কৈ দিছোঁ বাকী দুই এটা তোমালোকে কৰিবা এইটো কেনেকৈ কৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কৰিবলৈ যিটো পাৱাৰ থাকে সেইটো 2 মাল্টিপুলত ভাঙিবলৈ চাবা নহয়তো 4 মাল্টিপুলত ভাঙিব চাবা কেলৈ কাৰণ আইঅটা স্কোৱাৰ মানে আমি কিমান জানো আইঅটা স্কোৱাৰ মানে কিমান জানো আজি শিকিছোঁ এইটো ৰিজাল্ট মনত ৰাখিব লাগিব -1 আৰু আইঅটা টু দি পাৱাৰ 4 মানে অ'কে আইঅটা টু দি পাৱাৰ 4 মানে 1 তেন্তে এইটো 98টো সেই পাৱাৰত ভাঙিবলৈ চাবা 98ক ভাঙিব পাৰি নি 4ত ভাঙিলে বেছি সুবিধা হ'ব 4 ভাঙি চোৱাচোন 4 × 4 4 × 8 4 যাব নি 4 নাযায় 4 যাব নি নাযায় হয়নে 2 যাব 90ক 2 কেলৈ যাব 2 যাব 4 × 8 4 নাযায় 49 তেন্তে মই এইটো আইঅটা এইটো কেনেকৈ লিখিব পাৰিম চোৱা আইঅটা স্কোৱাৰ হোল ব্ৰেকেট 49 কি হ'ব তেতিয়া 2 আৰু 49 পূৰণ কৰি চোৱা 98 ওলাব ঠিক আছে এতিয়া আইঅটা স্কোৱাৰ মানে আমি কিমান জানো -1 জানো আইঅটা স্কোৱাৰ জেগাত তুমি -1 বহাই দিয়া 49 আৰু এইটো কথা সকলোৱে জানা মাইনাছক যদি ওপৰত যদি ইভেন পাৱাৰ থাকে তেতিয়া কি হয় পজিটিভ হয় আৰু মাইনাছৰ ওপৰত যদি অড পাৱাৰ থাকে তেতিয়া কি হয় সদায় নেগেটিভ হয় এইটোতো সৰু পৰাই শিকি আহিছা মাইনাছৰ ওপৰত যদি আমি ইভেন পাৱাৰ লগাওঁ ইভেন মানে 2 বা 4 বা 6 তেনেকুৱা যুগ্ম সংখ্যা লগাওঁ যুগ্ম সংখ্যা লগালে পজিটিভ হয় সদায় অযুগ্ম সংখ্যা লগালে নেগেটিভ হয় এতিয়া 49টো যুগ্ম নে অযুগ্ম অযুগ্ম তেন্তে আনচাৰটো প্লাছত আহিব নে প্লাছত আহিব নে মাইনাছত আহিব মাইনাছত আহিব আৰু 1ক মাইনাছত আহিব প্ৰথম কথা আৰু 1ক তুমি 49টা বাদ দিয়া 100 কোটিটা পূৰণ কৰিলে কিমান আহিব 1 আহিব ঠিক আছে 1 টু দি পাৱাৰ 49 মানে কি 1 টু দি পাৱাৰ 49 মানে কি
49টা পূৰণ কৰিছে যেইটা পূৰণ নকৰক -1 আহিব। এইটো বেলেগ পদ্ধতিটো কৰিব পাৰি, এটা পদ্ধতি এইটো তুমি 4 মাল্টিপল হিচাপে ভাঙিও কৰিব পাৰা। ধেৰ পদ্ধতি আছে এইবোৰ অংক কৰা, বুজি পালানে? এইটো নোট কৰি লোৱা, এইটো এই বাকচৰখিনি নোট কৰিলে হ'ব। হ'ল ছাৰ। আৰু এই কথাটো হয়, ছাৰ। এই কথাটো নোট কৰিব পাৰা, যদি মাইনাছৰ ওপৰত যদি ইভেন পাৱাৰ লগাওঁ এইটো ইউজ কৰিব পাৰিবা ক'ত প্লাছ আহিব, পজিটিভ আহিব, যিসকলে জানা নকৰিলেও হ'ব। আৰু মাইনাছৰ ওপৰত যদি অড পাৱাৰ লগাওঁ তেতিয়া নিগেটিভ আহিব। এক মিনিট টাইম দিছোঁ, নিজে ট্ৰাই কৰাচোন। ভালকৈ লিখিছোঁ, আয়তা দিছোঁ, তাৰ ওপৰত পাৱাৰ -19 দিছোঁ। 1 মিনিট সময় দিছোঁ, নিজে ট্ৰাই কৰা, মই কৰি দিম বাৰু, নহ'লে পাৰিব লাগে। ওৱান 1 হয় জানো? C1 ছাৰ 1 আছে। ছাৰ মোৰো 1 লাগে। তাত ভুল কৰিছা, ইয়াত মাইনাছ চিহ্নডাল আছে, সেইডাল মানে বিবেচনা নাকৰা নি? মোৰ মতে 1 নহয়, তোমালোকৰ মতে 1 ওলাইছে ক'ব নোৱাৰো, মোৰ মতে 1 নহয়। পালোঁ। অংকিতা কিমান পালা? ATM দিয়া মেছেজ হয় নাই এইটো? এইটো নহয়, পালা। মই এইটো অথনি দিয়া মেছেজ হয়, চৰি। -1 ওলাইছে। কোনে ক'লা -1? ছাৰ মোৰো সমীৰ -1 ওলাইছে। -1 -1 ল'ব। সংগীতা -1, অংকিতা -1। 1 লৈ কিনে ভাবাচোন কি কৰিলা? মোৰ পৰা -1 ছাৰ মাইনাছ √1 -√1 √1 মানেনো কি? √1 মানেনো কি? √1 মানে 1 কিন্তু তাৰ -1 ৰুট অফ আকৌ কেলৈ আহিলে ইয়াত মই বুজি পোৱা নাই। এইটো আইটা কনচেপ্টতে চল্ভ কৰিব পাৰি। ছাৰ আপোনাৰ মাতটো কমকৈ আহিছে। মাতটো মোৰ কম গৈছে। তোমালোকৰ কাৰোবাৰ আৰু বেলেগৰ মাইকৰ ইছ্যু হৈছে নি মাতৰ? নাই ছাৰ। তোমাৰ নেটৱৰ্ক ইছ্যু? নাই হোৱা ছাৰ। ঠিক আছে, চোৱা এইটো চোৱা। তোমালোকে এটা 10ত ফৰ্মুলা এটা শিকিছিলা, 10 নহয় 9ত, a⁻m। এই ফৰ্মুলাটো খেলি নাজানাৰ কাৰণে এই অংকটো ভুল কৰিছা। a⁻m মানে কি? সেইটোক লিখিব পাৰোঁ 1/(1/a⁻m)। হয়নে? মনত আছে এই ফৰ্মুলাটো? আছে নাই এইটো ফৰ্মুলা মনত? তেন্তে এইটো কেনে লিখিব পাৰিম? তেন্তে এইটো কেনে লিখিব পাৰিম? এইটো 1/i⁻90 লিখিব পাৰিম নাই? উল্টি যাব, এই মাইনাছডাল প্লাছ হৈ যাব। ওপৰ 1টো তেনেকৈ থাকক। এতিয়া অলপ দেৰি আগত লগা কনচেপ্টটো লগাই দিয়া। 98ক ভাঙিলে কিবা যাব? 98ক 2 ভাঙিলে, 2 ভাঙা 4 ভাঙিলেও হয় দেই। 4 8 49। নাই মোৰ একেই ওলাব, সেইটো কৰিলোঁ। মায়ে কম হৈছে ভাঙিছোঁ। চৰি ছাৰ। লাষ্ট পাবা চব আগত মায়ে যদি গালি দিয়ে। i² মানে কিমান? এতিয়া বহাই দিয়া ফেলো। i² মানে কিমান? -1। ঠিক আছে। আৰু ওপৰত পাৱাৰ কিমান আছে? 49। মই এই জাষ্ট ক'লোঁ ওপৰতটো একে থাকিব। মই এই জাষ্ট ক'লোঁ মাইনাছৰ ওপৰত যদি অড পাৱাৰ থাকে তেতিয়া কি আহে? মাইনাছ আহে। তেন্তে 1/-1 মানে কি? বেচিকেলি -1। কাৰণ মাইনাছডাল ইয়াত লিখা বা ওপৰত লিখা সেইদিনাখন কৈছিলোঁ একে কথা। তোমালোকক কৈছিলোঁ নে তেনেক কৈছিলোঁ জানো? মাইনাছডাল তুমি তলত লিখা, ওপৰত লিখা, আগত লিখা একে কথা। তেন্তে 1/1 মানে বেচিকেলি 1। এইটোৱে বুজি পালা নাই মানে বস্তুটো? বেলেগকেও হ'ব পাৰে এইটো অংক দেই। মই জাষ্ট এনেকৈ মনত আহিছে এনেকৈ কৈছোঁ। -1 তেনেকৈ হ'ব। 4 পাৱাৰটো কৰিব পাৰি। 4 পাৱাৰত কৰিলেও ভুল নহয়। যেনেকৈ নকৰা এইটো তোমালোকৰ কথা। আৰু এটা কামো কৰিব পাৰা, এইটো 100লৈ লৈ যাব পাৰা ইচ্ছা কৰিলে। তোমালোকৰ কথা, যি কৰা। হয়নে? 100 মানে তোমাৰ 2 ডিভাইড মানে 2 ডিভাইড বুলি নহয়, 100 তেনেকুৱা বলে নিলেও হয়। বাদ দিয়া, এইটোতে কৰা। ঢেৰ পদ্ধতি থাকিব পাৰে, সেইটোৱে কৈছোঁ। কমপ্লেক্স নাম্বাৰ ঢেৰ পদ্ধতি থাকিব পাৰে। যিমান কৰিবা সিমানে বস্তুবোৰ ভাবি পাবা।
1 মিনিট টাইম কিমান পেলা এইটো লাগি ধৰিবা চাগে Of course. অফ কোৰ্চ Sir, minus iota. মাইনাছ এটা এগৰাকীয়ে কৈছে মাইনাছ এটা হ'ব পাৰে মোৰ পৰা অলপ নাই ৰখকচোন, চেষ্টা কৰি Minus iota. দুগৰাকী মই মেছেজ চাইছোঁ বাৰু কৈছে নেকি ছেম চুলেমান ছেম অংকিতা নহয় এইটো আগৰ হয় চাগে এইকেইটা আগৰ চাগে এইকেইটা হৈছে So Sir, one same. so one also do. ওৱান লাইছে Minus brain not iota. responding brain not responding brain respond কৰিব পাৰিব লাগিব কমপ্লেক্স নম্বৰ পঢ়িলে সিহঁতি গণিতজ্ঞসকলৰ কথা ভাবাচোন সিহঁতি বাস্তৱত নোৱাৰি বেলেগ এখন পৃথিৱীলৈ গুচি গৈছে সিহঁতৰ কথাবোৰকে আমি যদি মেনুপুলেট কৰি পঢ়িব নোৱাৰো কেনেকৈ হ'ব এইবোৰ ৰকেট চাইন্স নহয় না কেলে পাৰিবা Sir, minus 1 হলে। এতিয়া পাই মাইনাছ ওৱান হয় জানো মাইনাছ ওৱান চাওঁচোন বাৰু কি ওলাই minus iota sir. মাইনাছ এটা Sir, minus iota. মই কিনা আনচাৰটো কিনাক এক লেখিয়াকৈ এৰিছোঁ কাৰ শুদ্ধ হৈ চাম বাৰু বহুতে মাইনাছ এটা কৈছে ইয়াত উলিয়াব লাগে কি চোৱা প্ৰথম কথা এইটো দুয়ে হৰণ কৰিব নোৱাৰি হয় নাই দুয়ে হৰণ কৰিব নোৱাৰি কিন্তু এটা কামটোতো কৰিব পাৰোঁ সৰু মেনুপুলেট এটা কৰিব পাৰোঁ মই এইটো 23 আছে 23 এনেই যুগ্ম সংখ্যাত ভাঙিব পাৰিম নেকি যুগ্ম সংখ্যা ওচৰাওচৰিকৈ 22 আছে 23 ওচৰাওচৰি 22 আছে তেন্তে আয়তাটো বা 22 ইনটু আয়তা এনেকৈ লিখিলে কিবা ভুল হ'ব নি মোৰ ব্ৰেইন ইজ ৰেচপন্ড নেকি ৰেচপণ্ডিং এনেকৈ লিখিলে কিবা ভুল হ'ব ভুলটোতো নহয় কাৰণ আমি জানো না পুৰণা থাকিলে পাৱাৰবোৰ যোগ হৈ যাব 22ৰ লগত এক যোগ কৰিলে 23 হৈ যাব বুজি পালা Sir, root একেটা over minus 1 হ'ব sir. এনেকৈ লিখিব পাৰিম সেইটো কথা বুজি পাইছা ন এতিয়া এই আয়তাভাগে এৰি দিয়ে কাৰণ এইটো চিম্পুল মানে কমপ্লেক্স নাম্বাৰ চ' এই চিম্পুল ইমাজিনেৰী নাম্বাৰ এইটোৰ লগত একো খেলা কৰিব নালাগে আয়তাটো দিবা 22 এইটো ভাঙিব পাৰিম ন আয়তা স্কোৱাৰ হোল ইনটু 11 আৰু আগৰ পৰা আয়তাটো আছে আৰু আয়তা স্কোৱাৰ মানে জানো আমি -1 হয় নাই আৰু তাৰ ওপৰত পাৱাৰ 11 লাগি আছে ইনটু 1 চ' ইনটু আয়তা এতিয়া মাইনাছ আছে মাইনাছৰ ওপৰত অড পাৱাৰ আছে অড পাৱাৰ থাকিলে কি আহে অড পাৱাৰ কি থাকিলে কি আহে প্লাছ আহে নে মাইনাছ আহে প্লাছ মাইনাছ কি আহে মাইনাছ আহে আৰু মাইনাছক 11টা অ'কে মাইনাছক 11টা বাদ দিয়া 100টা পূৰণ কৰিলে একে আহিব আৰু সেই একটোৰ লগত আয়তা পূৰণ কৰিলে ফাইনেল আনচাৰটো কিমান আহিব আয়তা এতিয়া ৰেচপন্ড কৰিলে নে বেনে সকলোৱে 24 দি দেখুৱাওকচোন হা কি কৈছা 24 দি sir দেখুৱাবচোন 24 দি minus 1 24 মাইনাছ 1 কৰিব পাৰা কেলকুলেশ্যন আৰু দীঘল হ'ব এই পেজখন লাগি যাব গোটেইখিনি 24 মাইনাছ 1 নাযাবা সদায় ওচৰতো থাকিবা 24 মাইনাছ 1 কৰিলে কি হ'ব চোৱা এইটো 24 মাইনাছ অঁ পজিটিভত থাকিলে এনেকৈ ওলাব নোলাই বুলি নকয় আয়তাটো বা 24 ইনটু আয়তাটো বা -1 ওলাব আকৌ আয়তাটো বা 24 মানে সেইটোক আয়তা স্কোৱাৰ বাই 12 লিখিব লাগিব আৰু এইটোক 1 বাই আয়তা আৰু 1 বাই আয়তা অথনি মই ৰিজাল্ট এটা নিলিখাল চাগে 1 বাই আয়তা এইটো মনতো ৰাখিব পাৰা দেই 1 বাই আয়তা মানে মনত ৰাখিব পাৰা কিমান হ'ব 1 বাই আয়তা মানে কিমান হ'ব হোৱাট ইজ দ্য ভেলু অফ 1 বাই আয়তা কৈছা 1 বাই আয়তা ভেলু এনেকৈ উলিয়াব নোৱাৰোঁ ওপৰত হ'লে আয়তা এটা পূৰণ কৰি দিয়া কৰিব পাৰোঁ কিবা এটা ভগ্নাংশ ওপৰত কিবা এটা বস্তু পূৰণ কৰিব পাৰোঁ তেন্তে ওপৰত হৈ যাব আয়তা ডিভাইডেড বাই তলত হ'ব আয়তা স্কোৱাৰ ওপৰত হ'ল আয়তা তলত হ'ল -1 তেন্তে বেচিকেলি 1 বাই আয়তা কিমান মাইনাছ আয়তা তেন্তে এই ৰিজাল্টটো মনত ৰাখিব পাৰা এই ৰিজাল্টটো মনত ৰাখিলেও তেতিয়া ৰাজমণিয়ে কোৱা নিচিনা সেইটো প্ৰচেছত কৰিব পাৰিবা এই ৰিজাল্টটো এনেও ক'ৰবাত ইউজ হয় 1 বাই আয়তা মানে বেচিকেলি আয়তা ইনভাৰ্চ মানে কিমান -1 মাইনাছ আয়তা চৰি কেনেকৈ পালোঁ এইটো দিয়া বিচনটা 1 বাই আয়তা ওপৰত হ'লে মই আয়তা পূৰণ কৰিলোঁ ওপৰটো আয়তা হৈ গ'ল তলত কিমান হ'ল আয়তা স্কোৱাৰ হ'ল ওপৰটো আয়তা স্কোৱাৰ মানে -1 ঠিক আছে বেচিকেলি মাইনাছ আয়তা মোৰ কোৰ্চ ধুনীয়াই সমান স্পীডত গৈ আছে কাৰণে মই অকণমান শ্ল'কৈ গৈ আছোঁ দেই কাৰোবাৰ বেছি শ্ল' হৈছে নি
নাই হোৱা ছাৰ জোখতে আছে ছাৰ জোখতে হৈছে ঠিকে আছে বাৰু দিয়া এই লেচনটো যদি অকণমান কামত আনিব পৰা নিজে কৰিব পাৰিবা এতিয়া চোৱা তেন্তে আমি কিমান পালোঁ আয়তা স্কোৱাৰ মানে -1 তাৰ ওপৰত পাৱাৰ 12 আছে আৰু 1/আয়তা মানে এই জাষ্ট ভেলু গ'লো কিমান পায় -আয়তা সেইটো ৰিজাল্ট হিচাপে মনত ৰাখিব পাৰা তেন্তে এইটো পজিটিভ হৈ যাব কাৰণ ওপৰত পাৱাৰ ইভেন আছে আৰু -আয়তা আনচাৰ একেই পাবা যেনেকৈ নকৰা এনেকৈ কৰিলেও হ'ব হয় নহ'লে আৰু মই ছাইড ভঙাই শিকাই দিম ন চাগে ছাইড ভাঙি শিকাই দিম নি বাৰু যাতে তোমালোকৰ কিছুমান অংক কৰিবলৈ সুবিধা হওক যদি ডাঙৰ পাৱাৰ থাকে মই ছাইড ভাঙি এটা কৈ দিছোঁ হা অঁ ছাইড ভাঙি চাৰি কথাটো মনত আছে নাই আয়তা টু দি পাৱাৰ 4 মানে কিমান পায় আয়তা টু দি পাৱাৰ 4 মানে কিমান পায় 1 আয়তা অঁ মই ছাইড ভাঙি শিকাম হা এই একেটা অংককে ছাইড ভাঙি শিকাম এতিয়া পাৱাৰ আছে কিমান 23 এতিয়া তাক ছাইড ভাঙাচোন ছাইড ভাঙিলে কিমান হ'ব 4 5 গুণ 20 বাকী থাকিলে 3 তেন্তে আয়তা জেগাত 23 জেগাত মই লিখিব পাৰিম নে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল প্লাছ ভাগে মানে এই কনচেপ্টটো লগাব পাৰিম 23 জেগাত কি লিখিব পাৰিম 4 × 5 + 3 এনেকৈ লিখিলে কিবা ভুল হ'ব নি নহয় তেন্তে এইটোক তুমি কাম এটা কৰা প্ৰথমটোক মাজত প্লাছ চিন আছে এই প্ৰথমটোক এটা পাৰ্ট ধৰা 4 × 5 ইনটু আয়তা কিউব হ'ব এইটো ইয়াত কোনটো ফৰ্মুলা লাগিলে ইয়াত এইটো ফৰ্মুলা লাগিছে a টু দি পাৱাৰ m প্লাছ n এইটো কেনে লিখিব পাৰি a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইয়াত m ৰ জেগাত এইটো আছে 4 পূৰণ 5 আছে আৰু n ৰ জেগাত 3 আছে তেন্তে আয়তা টু দি পাৱাৰ 4 × 5 লিখিব পাৰিম ইনটু আয়তা কিউব লিখিব পাৰিম আৰু ইয়াক আকৌ এগেইন এনেকৈ লিখিব পাৰিম আয়তা টু দি পাৱাৰ 4 হোল ওপৰত পাৱাৰ 5 ইনটু আয়তা কিউব আৰু ইয়াৰ ভেলু চিম্পলি জানো আয়তা টু দি পাৱাৰ 4 মানে পাওঁ আমি 1 তাৰ ওপৰত পাৱাৰ 5 আৰু আয়তা কিউব মানে বেচিকেলি কিমান পাওঁ -আয়তা পাওঁ চাগে হয় ন -আয়তা এইকেইটা ভেলু মনত ৰাখিব কৈছিলোঁ না আৰু 1 টু দি পাৱাৰ 5 মানে 1 আৰু তাৰ লগত -আয়তা পূৰণ কৰিলে -আয়তা অংক একেইটা ওলাব কিন্তু এই পদ্ধতিত কেতিয়াবা ডাঙৰ পাৱাৰ দি দিলে কৰিবলৈ সুবিধা হয় ধৰি লওক 727 তেনেকুৱা ধৰণৰ পাৱাৰবোৰ দিলে সুবিধা হয় এইবোৰ 2 3 ভাঙিবলৈ অকণমান দেৰি লাগে যে সুবিধা হয় আৰু এই পদ্ধতিটো লিখি থ'ব পাৰা ছাইড ভাঙিলে কেনেকৈ হয় একেটা অংক হয় ছাইড ভাঙিলে এই কনচেপ্টটো লগাব লাগিব 4 × 5 + 3 কেতিয়াবা ন' ডাউট কিছুমান অংক চাৰিয়ে ডাইৰেক্ট ডিভাইড যাবগৈ পাৰে তেতিয়াতো ইজি হৈ যায় অংকটো ছাৰ চাৰিতকৈ মানে যদি বেছি হয় তেতিয়া মানে 5 পাৰিম নে পাছে নোৱাৰা 5 6 পাছে কৰিলে লাভ নাই ইমানলৈকে ভেলু মনত ৰাখি লাভ নাই নহয় তো আমি জানো কাৰ ভেলু জানো আয়তা স্কোৱাৰ ভেলু জানো আয়তা কিউবৰ ভেলু জানো আয়তা টু দি পাৱাৰ 4 ভেলু জানো আয়তা 5ৰ ভেলু উলিওৱা নাই নহয় পাছে ভাঙিলে তেন্তে তোমাক লাষ্টত আয়তা টু দি পাৱাৰ 5ৰ ভেলু প্ৰয়োজন হ'ব আয়তা টু দি পাৱাৰ 5ৰ ভেলু আমি নাজানো নহয় বুজি পালা নাই এইকেইটা ভেলুটোৰ ভিতৰতে ভাঙিবা স্কোৱাৰ বা 3 বা 4 এইকেইটা ভেলুটোতে ভাঙিবা ভাং খাই যাব ধুনীয়াকৈ ভাং খাব এটা অংক প্ৰেক্টিছ কৰিবা গমেই পাবা আৰু বেছিক যদি একো ভাবি নোপোৱা মই কোৱা প্ৰচেছটো কৰিবা একদম প্ৰথম যিটো কৰিছিলোঁ একদমেই যদি একো ভাবি নোপোৱা একদম ভাবিবলৈ মন নাই সদায় 2 হৰণ কৰি দিবা যিবোৰ সংখ্যা 2 হৰণছে আৰু যিবোৰ সংখ্যা 2 হৰণ নাযায় তাক এনেকৈ ভাঙি ল'বা এনেকৈ ভাঙি ল'বা জাষ্ট তাৰ ওচৰৰ যুগ্ম সংখ্যাটোত ভাঙি ল'বা ঠিক আছে যিবোৰ সংখ্যা 2 হৰণ যায় ডাইৰেক্ট 2 কৰি দিবা আৰু এটা কনচেপ্ট মনত ৰাখিবা মাইনাছৰ ওপৰত যদি ইভেন পাৱাৰ লাগে তেন্তে সেইটো প্লাছ হৈ যায় আৰু মাইনাছৰ ওপৰত যদি অড পাৱাৰ লাগে মানে অযুগ্ম সংখ্যা পাৱাৰ থাকে তেতিয়া মাইনাছ হয় এইটো চাওঁচোন কিমান শিকিলা মই আকৌ এটা দিছোঁ এটা ছাৰ এই মাত্ৰ যিখন কৰিলে পেজখন চাওঁ এইখন কিমান শিকিলে চাওঁ আয়তা টু দি পাৱাৰ 998 বহুতলৈ গুচি গ'লো এইটো দেই নেক্সট কুৱেশ্যন এইটো কৰিবলৈ দিছোঁ আজি প্ৰথম বুলি লাইভত বহুত আছে লাহে কমি গৈ থাকিব মই জানো লাহে চব ৰেকৰ্ডিং নাই কিছুমানে মই গম পাওঁ প্ৰব্লেমটো গম পাওঁ লেচনবোৰ স্কুলত বেলেগ এটা পঢ়াই থাকে নাই সেইকাৰণে আকৌ মানে টিউশ্যনত বেলেগ এটা চলি থাকিলে দিগদাৰ হৈ যায় সেইকাৰণে তেওঁলোকে ৰেকৰ্ডিং চাবলৈ প্ৰিফাৰ কৰে মানে তেওঁলোকে ভাবে যেতিয়া স্কুলত এইটো লেচন পঢ়াব তেতিয়া মই চাম সেইটো ভাবে মই জানো মানে ল'ৰা ছোৱালীৰ মানসিকতা মানে পেৰেলেলি দুটা লেচন নিব নোৱাৰে মানে বহুতে এতিয়াও বহুত নাই ছাৰ -1 হ'ব নেকি মই নাজানো নহয় চবে -1 লৈছে ছাৰ -1
কিহত ভাঙিলে আইঅ'টা 996 প্লাছ 2 হ'ব হা তাৰপৰা আইঅ'টা 996 ইনটু আইঅ'টা 2 তাৰপৰা আইঅ'টা 4 গৈ পেলাই 249 এই এইটো ডাইৰেক্ট দুইটো ভাঙিব পাৰিবা ইমান বোলে কেলে যাব লাগিছে দুই দিন ছাৰ মাইনাছ 1 দুইত ভাঙিলে কিমান হ'ব অঁ তুমি হিমাংশু কৈ থকাটো হয় দেই হিমাংশু কৈ থকাটো হয় 998ক 2 যদি মই হৰণ কৰোঁ 499 ল'ব ন আই এটা স্কোৱাৰ 499 লিখিব পাৰিম মই চল্ভটো ইয়াতে কৈ দিছোঁ এইটোক মই এনেকৈ লিখিব পাৰিম মই হিমাংশু কোৱা ধৰণেও কৈ দিম আই এটা স্কোৱাৰ ওপৰত পাবা 499 দিব পাৰিম কেনেকৈ পালোঁ গম পালা ন 499 হয় ন 499 নে কিমান 499 লগত 2 পূৰণ কৰিলে 998 আহিব এতিয়া আই এটা স্কোৱাৰ মানে -1 জানো লিখি ল'লোঁ ওপৰত হ'ল 499 499 কি যুগ্ম নে অযুগ্ম অড নাম্বাৰ অড নাম্বাৰ হ'লে এইটো মাইনাছ থাকিব নে নাথাকে থাকিব আৰু একক ছাৰ থাকিব অ'কে একক তুমি 499 নালাগে যিমানে পূৰণ নকৰা একেই হৈ থাকিব এইটো হ'ল জেনেৰেল মই যিটো শিকাইছোঁ এতিয়া হিমাংশুৱে কোৱা মতে চোৱা ইয়াত আছে 998 এইটোক 4 ভাঙা হয় নাই হিমাংশু তুমি সেইটোৱে কৈছা 4 ভাঙি কৈছা হয় হয় ছাৰ 4 দুগুণ 8 হ'ল এইটো হ'ল কিমান হ'ব 4 4 গুণ 16 লাষ্টত থাকিব কিমান থাকিব 249 38 2 হ'ব নে ইমানতে 2 হ'ব মানে বেছিকেলি এইটোক লিখিব পাৰোঁ ইমানতে ইয়াত 2 আহিলে কি লিখিব পাৰোঁ আইঅ'টা 4 ইনটু 249 প্লাছ 2 লিখিব পাৰোঁ মানে এইটো ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল প্লাছ ভাগে মানে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল প্লাছ ভাগে সেই কনচেপ্টটো লগাইছোঁ আৰু ইয়াক আৰু এটা লাইন ভাঙিলে আইঅ'টা টু দি পাৱাৰ 4 ইনটু 249 ইনটু আইঅ'টা স্কোৱাৰ কেলৈ ইনটু দিলোঁ কাৰণ এইকেইটা এইটো এটা পাৱাৰ যুগত আছে এনেকৈ আমি ভাঙি দিব পাৰিম আৰু এইটোক আকৌ আৰু এটা লাইন লিখিলে কি হ'ব আইঅ'টা টু দি পাৱাৰ 4 ওপৰত 249 আহিব ইনটু আইঅ'টা স্কোৱাৰ মানে জানো আমি -1 আৰু আইঅ'টা টু দি পাৱাৰ 4 মানে আমি জানো 1 তাৰ ওপৰত পাৱাৰ লাগি আছে 249 ইনটু -1 1ক 249টা পূৰণ কৰিলে 1 হৈ থাকিব আৰু আগৰ পৰা -1টা আছে ফাইনেল আনচাৰ পাম -1 এনেকৈও হ'ব একেই কথা যেনেকৈ কৰা যিমান প্ৰেক্টিছ কৰিবা এইটো লেচনৰ অন্য একো নাই প্ৰেক্টিছ অল এবাউট প্ৰেক্টিছ যিমান প্ৰেক্টিছ কৰিবা সিমানে বস্তুবোৰ দেখি পাবা লেচনটো পঢ়ি ভাল পাবা অ'কে অঁ কি কৈছা ফ'ৰে কৰিলে অকণমান দীঘল হয় ছাৰ দীঘল হয় বাৰু অকণমান আৰু এটা কাম কৰিব পাৰি কি কৰিব পাৰি আৰু এটা মই দেখাই দিছোঁ বেছি যদি ইয়াতকৈ ডাঙৰ পাৱাৰ থাকে একেটা অংককে হা সেইটোৱে ইটো শিকাব লাগে সিটো শিকাব লাগে সেইটোৱে বেছি মোৰ ধেৰ পদ্ধতি শিকাই দিব মন যায় তোমালোকৰ যদি কনফিউজ লাগে এটা পদ্ধতিতে ষ্টিক হৈ থাকিবা ছাৰ পৰীক্ষাত কোনটো কৰিব লাগিব অঁ সেইটো এটা পদ্ধতিতে ষ্টিক হৈ থাকিবা নহয় তোমালোকৰ এণ্ট্ৰেঞ্চবোৰ ভাল হ'ব তোমালোকে যিমান প্ৰেক্টিছ কৰিবা খোকোজা নালাগে বেছি প্ৰেক্টিছ শিকিলে খোকোজা নালাগে তোমালোকে সেইটো ডাউট নল'বা তোমালোকে যিমান প্ৰেক্টিছ কৰিবা সেইটো পদ্ধতিয়ে মানে পদ্ধতিবোৰ এটাৰ লগত আনটো ইণ্টাৰলিংক নহয় বেছি পদ্ধতিসকলে শিকিলে খোকোজা নালাগে ইয়াক তুমি এটা কাম কৰিব পাৰা চোৱা এইটো আইঅ'টা হা তলত একেটা আছে বুলি ভাবিব পাৰোঁ পাওঁনে নহয় তলত একেটা আছে তেন্তে ইয়াৰ ওচৰত থকা একদম ধুনীয়া সংখ্যা কোনটো বাৰু ইয়াৰ ওচৰত থকা আমি 9ত এটা অংক কৰিছিলোঁ মনত আছেনে 9ৰ বহুপদ চেপ্টাৰটো এটা অংক কৰিছিলোঁ ধৰি লোৱা এনেকুৱা ধৰণৰ অংকটো ধৰি লোৱা 98 পূৰণ 96 ধৰি লোৱা এই অংকটো এনেকৈ লিখা থাকে মানে দীৰ্ঘ পূৰণ নকৰাকৈ মানে ইয়াৰ ভেলু উলিওৱা মনত পৰিছেনে 9ত আছিলে এনেকুৱা ধৰণৰ অংক আমি কি কৰোঁ এই 98ৰ জেগাত লিখিব পাৰোঁ 100 -2 লিখিব পাৰোঁ আৰু 104 জেগাত কি লিখিব পাৰোঁ 100 102 লোৱা 100 + 2 লিখিব পাৰোঁ বা এনেকুৱা ধৰণৰ অঁ 9ত আছিলে 98ৰ হোল স্কোৱাৰ উলিওৱা কিন্তু দীৰ্ঘহৰণ নকৰাকৈ আমি কি কৰোঁ এইটোক লিখিব পাৰোঁ 100 - 2 লিখিব পাৰোঁ মানে বেছিকেলি মই এইটো ক'বলৈ বুজাই আছোঁ মানে তাৰ ওচৰৰ ধুনীয়া সংখ্যাটোলৈ কনভাৰ্ট কৰি দিওঁ তেন্তে 998ৰ ওচৰত ধুনীয়া সংখ্যা মানে পাৰফেক্ট সংখ্যা কোনটো বাৰু 1000 হয়নে নহয় 1000 এতিয়া 1000লৈ কনভাৰ্ট কৰিবলৈ আৰু আইঅ'টা কেইটা লাগে ইয়াত 998টা আইঅ'টা আছেই আৰু কেইটা আইঅ'টা লাগে দুটা তেন্তে ওপৰত হ'লে আইঅ'টা স্কোৱাৰ পূৰণ কৰিব লাগিব ঠিক আছে এতিয়া ওপৰত হৈ যাব আইঅ'টা তাৰ ওপৰত পাৱাৰ 1000 ডিভাইডেড বাই তলত আইঅ'টা স্কোৱাৰ বেছিকেলি তলত আইঅ'টা স্কোৱাৰ মানে তলত -1 আহিব সেইটো গম পালাই আৰু ওপৰত আইঅ'টা 1000 মানে কি 4 এতিয়া 1000ক 4 ৰেচপেক্টত ভাঙিব পাৰি দেই কেনেকৈ ভাঙিব পাৰি 250 4টা যদি দিওঁ 1000 আহিবনে মানে 250 টকাকৈ 4 দিলে 1000 টকা আহিবনে আহিব হয় নাই একদম মুখতে ভাং খাই আছে হৰণ কৰিবই নালাগে 1000 টকা আছে তুমি 250 টকাকৈ ভাঙিব লাগে 4 দিলে হ'ল 4 পূৰণ 250 একোৱা লাখি ছাৰ কি কৈছা
তাৰ 250কৈ চাই এতিয়া আই এটা টু 4 মানে আমি জানো 1 তাৰ ওপৰত পাৱাৰ 250 আৰু তলত -1 বেছিকেলি ওপৰত হৈ যাব 1 হ'ব তলত -1 বেছিকেলি আনসাৰ কিমান ল'ব -1 ল'ব এনেকৈও কৰিব পাৰা কোনো প্ৰব্লেম নাই দুই দিয়ে সহজ আছে দুই দিয়ে কৰিলেও কৰিবা যদি কনফিউজ লাগে কৰিবা মানে কেতিয়াবা এনেকুৱা ধৰণৰ বেলেগ ধৰণৰ অংকবোৰ সলভ কৰোঁতে সহায় হয় মানে MCQ টাইপৰ কুৱেশ্যনবোৰ সেইকাৰণে মই ইমান পদ্ধতি কৰি আছোঁ নহ'লে দৰকাই নাই চব দুইটাই শেষ কৰি দিব পাৰোঁ কিতাপৰ কুৱেশ্যন জেনেৰেল কুৱেশ্যনবোৰ দুইটাই কৰি দিবা কনফিউজ নহ'বা দুইত ভাঙিবা দুইত ভাং খালে দুইত ভাঙিবা নহ'লে ভাং নাখালে এনেকৈ ভাঙি ল'বা এইবোৰ এণ্ট্ৰেন্সত সহায় কৰিব যিমান প্ৰেক্টিছ কৰিবা তেতিয়া গম পাবা বাৰু এইবোৰ কৰিলে দৰকাৰ হয় মানে ধৰি লোৱা এই কুৱেশ্যনটোকে মই কৈ দিছোঁ এই কুৱেশ্যনটোকে ধৰি লোৱা এণ্ট্ৰেন্সত দিলে এনেকৈ দিব ধৰি লোৱা আয়তা ইয়াক লিখি দিব আয়তা টু বা 23 ইকুৱেল টু a ইনটু b প্লাছ c ইয়াৰ পৰা তোমাক ABC ভেলু সুধিব বুজি পালা ইয়াতটোতো তেতিয়া দুইত ভাঙিলে নহ'ব এই ফৰ্মেটটোত ভাঙিব লাগিব সেইকাৰণে চব ধৰণৰ ফৰ্মেট জানিব লাগিব বুজি পালানে ইয়াত a ভেলু কিমান হ'ব 4 হ'ব b ভেলু কিমান হ'ব 5 হ'ব c ভেলু কিমান হ'ব 3 হ'ব মই বুজি পাইছানে কি ক'বলৈ চেষ্টা কৰিছোঁ এই পদ্ধতিটোৱে চাফিচিয়েণ্ট বৰ্ডৰ কাৰণে এই পদ্ধতিটোৱে চাফিচিয়েণ্ট কিন্তু বেলেগত এনেকৈ ভাঙিবলৈ জানিব লাগিব এনেকৈও ভঙাখিনি যে এনেকৈও যে ভাঙিব পাৰি সেইখিনি এটলিষ্ট জানিব লাগিব কাৰণ বৰ্ডতো ইমান দুয়ে ভঙাটোতে ওলাব তেনেকুৱা নিদিয়ে তাত ডাইৰেক্ট ভেলু নুসুধে ন এনেকুৱা ধৰণৰ কথাবোৰ বেছি সুধে ABC ভেলু কিমান হ'ব তেনেকুৱা ধৰণৰ কথাবোৰ বেছি সুধে ধৰি লোৱা আই এটা ধৰি লোৱা 728 দি দিব ইকুৱেল টু ধৰি লোৱা আই এটা m+3 দি দিব তোমাক সুধিব এমৰ ভেলু কিমান বুজি পালা তেনেকুৱা ধৰণৰ অংকবোৰত ভাঙিবলৈ শিকিব লাগিব ধেৰ পদ্ধতিত ভাঙিব শিকিব লাগিব লাষ্ট কুৱেশ্যন এটা লিখাচোন ইয়াৰ পিছত এটা হোমৱৰ্ক দি দিম এইখিনি শেষেই হ'ল আৰু ইমাজিনেৰী নাম্বাৰ শেষ নেক্সট ক্লাছৰ পৰা কমপ্লেক্স নাম্বাৰ ষ্টাৰ্ট হ'ব ঠিক আছে তোমালোকে প্ৰেক্টিছ কৰিবা ইমাজিনেৰী নাম্বাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন ধেৰ পাবা সেই আদি চমাটো পাবা এক্সাম্পলাৰটো পাবা ঠিক আছে মই প্ৰুফ ডেট এটা কৈ দিছোঁ প্ৰুফ ডেট এক্সাম্পলাৰখন অনলি এন্ট্ৰেন্সৰ কাৰণে ন বৰ্ডৰ কাৰণে হ'লেও ভাল আৰু 12ত বৰ্ডৰ কাৰণে ল'বা বৰ্ডৰ কাৰণে ভাল 12ত 11ত মই কথা ইমান নাজানো বাৰু 11ত মই ইমান 11ত নাপায় নেকি প্ৰায় কেলে নাপায় 11ত এক্সাম্পলাৰ নাপায় বোলে মাৰিবা দেই তুমি আছে মোৰ ওচৰতে PDF আছে তাৰ নহয় ইমান বিচাৰিছো তাৰ নগাঁওখনত তাৰ বিচাৰি পোৱা নাই নগাঁও মেইন টাউনলৈ যাবা আকৌ ক'ত বিচাৰিছে উয়া বাদ্ৰাছ বিচাৰিছো জছপালত বিচাৰিছো নগাঁও শৈভগাঁৱৰ ওচৰত সেই কিতাপৰ দোকানখিনি নাই নি এই ৰামানুজনৰ ওচৰত যিখন কিতাপৰ দোকান আছে তাত বিচাৰিবা ৰামানুজন হেৰি ওচৰত তাতো পাবা ৰামানুজন চিনি পোৱা নাই তুমি স্যাৰ ৰেকৰ্ডিং চাইছিলো সুবিধা হয় আমাৰ কলেজৰ পৰা খোজকাঢ়ি যাব পাৰি কি কৈছা আমাৰ কলেজৰ পৰা খোজকাঢ়ি যাব পাৰি কোনোবাই কিবা এটা কৈছিলা কি কৈছিলা কি সুবিধা হৈ গ'লে মই পাছৰখিনি শুনি নাপালোঁ অনলাইন দি দিবা অনলাইনৰ অৰ্ডাৰ দি দিবা এতিয়া চোৱা প্ৰুফ কৰিব লাগে কি প্ৰুফ কৰিব লাগে আয়তা টু দি পাৱাৰ n প্লাছ আয়তা টু দি পাৱাৰ n+1 প্লাছ আয়তা টু দি পাৱাৰ n+2 প্লাছ আয়তা টু দি পাৱাৰ n+3 ইকুৱেল টু 0 দেখাব লাগে ঠিক আছে লেফ্ট হেণ্ড চাইড ল'ম বেছিকেলি ইয়াত 0 হ'লেও প্ৰুফ দেখাব নোৱাৰা অবভিয়াছলি লেফ্ট হেণ্ড চাইড ল'ব লাগিব আয়তা টু দি পাৱাৰ n প্লাছ আয়তা টু দি পাৱাৰ n+1 প্লাছ আয়তা টু দি পাৱাৰ n+2 প্লাছ আয়তা টু দি পাৱাৰ n+3 বাকী ছোৱালীখিনি যে চুপ হৈ দিলে একদম উৰিছে নি বঞ্চা গৈছে নি ঠিক আছে এতিয়া আমি এটা ফৰ্মুলা জানো এই ফৰ্মুলাটো বহুত ইউজ হয় দেই সেই ফৰ্মুলাটো হৈছে কোনটো এইটো a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল টু কি হয় a টু দি পাৱাৰ m+n বেছিকেলি ইয়াক উল্টা ধৰণেও ইউজ কৰিব পাৰি a টু দি পাৱাৰ m+n যদি থাকে তাক আমি লিখিব পাৰিম a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইয়াৰ এপ্লিকেশ্যন হিচাপে যদি মই দেখাওঁ যদি ক'ৰবাত তোমাৰ লিখা থাকে 2 টু দি পাৱাৰ ধৰি লোৱা 3 + 5 এইটো তুমি কেনে লিখিব পাৰিবা 2 টু দি পাৱাৰ 3 ইনটু 2 টু দি পাৱাৰ 5 বুজি পালানে কেনেকৈ এপ্লাই কৰিব পাৰি ফৰ্মুলাটো বহুতে নাজানা এইবোৰ বেছিক কথা হয় বহুতে নাজানা সুধিবলৈ লাজ পায় সেইকাৰণে কৈ দিছোঁ কথাটো ধৰি লোৱা 5 ধৰি লোৱা 2 + 3 থাকে এইটো কেনে লিখিব পাৰিবা 5 স্কোৱাৰ ইনটু মানে এই প্লাছডালৰ জেগাত ইনটু আহিব তলত ওপৰত কিউ তেন্তে মই আয়তা টু দি পাৱাৰ n তেন্তে নেক্সট টাৰ্মটো এই ফৰ্মুলাটো লগাই কেনেকৈ লিখিব পাৰিম এতিয়া কৈ দিয়া মই ফৰ্মুলাখিনি এপ্লাইটো কৰি দিলোঁ এই ফৰ্মুলা তেন্তে আয়তা টু দি পাৱাৰ n ইনটু আয়তা টু দি পাৱাৰ 1 এইটোৰ ফালে কাৰোবাৰ কনফিউজ আছে নি
নাই এতিয়া আইটাত বা 1টো নিদিলেও হয় 1টো নাই, দিয়া sir. দিয়াটো দৰকাৰ নাই ঠিক আছে দিয়াটো দৰকাৰ নাই এতিয়া নেক্সট টাৰ্মটো ভাঙা নেক্সট টাৰ্মটো কেনেকৈ হ'ব আয়তা আইটা টু দি পাৱাৰ n plus n এন into ইনটু আইটা আয়তা স্কোৱাৰ 1 স্কোৱাৰ স্কোৱাৰ হ'ব ন দুই হ'ব অঁ প্লাছ এইটো কি হ'ব আইটা টু দি পাৱাৰ এন ইনটু আইটা আয়তা এতিয়া গোটেইখিনিতে কি কমন আছে হোল থিং গোটেইখিনি কি কমন আছে আইটা টু এন কমন ল'লোঁ তেতিয়া প্ৰথমটোত থাকিব 1 থাকিব দ্বিতীয়টোত থাকিব আয়তা থাকিব হয়নে প্ৰথমটোত 1 থাকিলে দ্বিতীয়টোত আয়তা থাকিব তৃতীয়টোত কি থাকিব আয়তা টু এনটো গুচি গ'ল আয়তা স্কোৱাৰ থাকিব নেক্সটত কি থাকিব আয়তা কিউব থাকিব IQ এতিয়া আয়তা টু এন অ'কে ঠিকে আছে 1 মানে 1 আৰু কি কৰিবা এইটো খাবা নে মাৰিবা নে পিটিবা এইটো তেনেকৈ থাকিব প্লাছ আয়তা মানে আয়তা আৰু কি কৰিবা কিন্তু আমি আয়তা স্কোৱাৰ মানে কিমান জানো ভেলু মনত ৰাখিব কৈছিলোঁ -1 আয়তা কিউব মানে কিমান জানো এইকেইটা ভেলু মনত ৰাখিবা মাইনাছ আয়তা হয়নে এইকেইটা ভেলু মনত ৰাখিবা কাৰ ভেলু আয়তা স্কোৱাৰ আয়তা কিউব আয়তা টু পাৱাৰ 4 জাষ্ট মই এইকেইটা মনত ৰাখিব কৈছোঁ আয়তা স্কোৱাৰ মানে -1 আয়তা কিউব মানে আয়তা আয়তা টু পাৱাৰ 4 মানে 1 মানে আকৌ ডিৰাইভেশ্যন কৰি চাব হ'লে দেৰি লাগে টাইম যায় এইবোৰ এতিয়া আয়তাৰ লগত আয়তা এইটো গ'ল -1ৰ লগত এইটো 1 গ'ল তেন্তে বেচিকেলি আয়তা টু পাৱাৰ n ইনটু ইয়াত বেচিকেলি কি থাকিলে ইয়াত থাকিলে 0 থাকিলে গোটেইখিনি কথা গুচি গ'ল আৰু 0 লগত চামথিং পূৰণ কৰা মানে 0 ৰাইট হেণ্ড চাইড দেখাত কিমান টান প্ৰুফ লিখিছিলে দেখিলা নাই কিন্তু কিমান সহজে হৈ গ'ল দেখিলানে এইটোৱে বিউটি মানে অংকটোত এই লেচনটো সেইটোৱে দেখোঁতে অংকটো তুমি একো পাত্তা নোপোৱা নিচিনা লাগিব যদি অকণমান ভাঙি দিব পাৰা অকণমান যদি ভাঙি দিব পাৰা তোমাৰ মানে গোটেই লেচন অংকটো স্মুথলি যাবগৈ গোটেই লেচনটোতে গম পাবা তুমি সেইকাৰণে প্ৰেক্টিচ লাগিব আৰু অকণমান যে প্ৰথম হিনটো গম পাবলৈ তুমি প্ৰেক্টিচ কৰিব লাগিব বহুত মানে দেখি একো মাথা মুণ্ড নোপোৱা নিচিনা লাগিব যদিহে তুমি এটা লাইন ভাঙি দিব পাৰা বাকীখিনি স্মুথলি যায়গৈ সেইকাৰণে কৈছোঁ এইটো লেচন সেই বস্তুটো কেনেকৈ আহিব সেই বস্তুটো কেনেকৈ আহিব সেইটো তোমাৰ প্ৰেক্টিচতে আহিব কি কৈছা শুনি আছোঁ আৰ ডি শৰ্মা বা আৰ এছ আগৰৱাল কোনোবা এখনো হয় কোনখনো হয় নাজানো কিন্তু হয় এই দুখনৰ ভিতৰতে ক'ৰবাত আছে আৰু এনেকুৱা ধৰণৰ এইটো নাপালেও আৰ ডি শৰ্মাৰ এনেকুৱা ধেৰ পাবা আৰ ডি শৰ্মা আই আৰ এছ আগৰৱালৰ কিতাপবোৰ প্ৰায় একেই ধৰণৰ মোৰ ওচৰত মানে আৰ ডি শৰ্মা 12খন কেইখন আছে কিন্তু মোৰ 11খন ক'ত সোমাই আছে মই বিচাৰি পোৱা নাই মই সেইকাৰণে মাজে মাজে আই এছ আগৰৱাল বেছি ইউজ কৰোঁ আৰ ডি শৰ্মা মোৰ PDF আছে অঁ PDF আছে নহয় আই এছ আগৰৱালো বহুত ডাঙৰ মোৰ আগতে আই এছ আগৰৱাল ইউজ নকৰোঁতে মানে হেৰি কৰিছিলোঁ অঁ 10ৰ লেভেলত আই এছ আগৰৱাল ইমান হেৰি নহয় খাচ নহয় এই আৰ ডি শৰ্মাখন ভাল কিন্তু 11ৰ পৰা আই এছ আগৰৱালো ভাল ইমান বেয়া নহয় ময়ো ইমান আগতে আই এছ আগৰৱালৰ কথা নকওঁ কিন্তু ভাল এইটো আই এছ আগৰৱালৰ কৈছোঁ নহয় এনেকুৱা ধৰণৰ কৈছোঁ আৰ ডি শৰ্মাটো ঠিক আছে দুখন একেই ধৰণৰ আৰু ককাই ভাইক নিচিনা লিখা হ'ল এইটো হ'ল ছাৰ এটা দিওঁ লাষ্ট এইটো অংক এটা দিম বুলি কৈছিলোঁ এইটো দিছোঁ মানে বেচিকেলি ইয়াত মনত ৰাখিবা দেই এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰত সাধাৰণতে কি হয় ইয়াত আছে আয়তা টু পাৱাৰ n ইয়াত আছে আয়তা টু পাৱাৰ n+1 ইয়াত আছে আয়তা টু পাৱাৰ n+2 ইয়াত আছে আয়তা টু পাৱাৰ n+3 ইয়াত পাৱাৰ আছে n ইয়াত আছে n+1 ইয়াত আছে n+2 ইয়াত আছে n+3 আৰু আমি কমন ল'লোঁ কি আয়তা টু পাৱাৰ n কমন ল'লোঁ মানে কি এনেকুৱা ধৰণৰ অংকবোৰত ইয়াত মোক এটা কথা কোৱাচোন এই পাৱাৰ যে আছে n+1 n+2 n+3 কোনটো পাৱাৰ চবতকৈ ডাঙৰ কোনটো পাৱাৰ চবতকৈ সৰু কোনটো পাৱাৰ চবতকৈ ডাঙৰ পাৱাৰ কোনটো ডাঙৰ নহয় পাৱাৰ কোনটো ডাঙৰ অবভিয়াছলি অবভিয়াছলি n+3টো ডাঙৰ হ'ব আকৌ ইয়াত আছে n ইয়াত আছে n+1 মানে এইটোতকৈ এইটো ডাঙৰ 1 এইটোতকৈ আকৌ n+2 এইটো আকৌ 1 ডাঙৰ এইটো n+3 1 ডাঙৰ তেন্তে চবতকৈ ডাঙৰ পাৱাৰ থকা সেইটো হৈছে এইটো আৰু চবতকৈ সৰু পাৱাৰ থকাটো কোনটো প্ৰথমটো সেইটো বুজি পাইছা নাই অঁ আৰু এনেকুৱা ধৰণৰ অংকত আৰু এটা কথা মনত ৰাখিব পাৰি ডাইৰেক্ট মানে সৰু পাৱাৰটো কমন ল'লেও হয় ইয়াত সৰু পাৱাৰটো কমন হৈছে আইতা টু পাৱাৰ এনটো সৰু পাৱাৰটো কমন হয় ঠিক আছে এতিয়া নেক্সটটো লিখা আইতা টু পাৱাৰ 107 প্লাছ মই সেই কথাটো কেলৈ গম পালোঁ ক'লোঁ ইয়াত গম পাবা ইয়াত আইতা টু পাৱাৰ 112 প্লাছ আইতা টু পাৱাৰ 117 প্লাছ আইতা টু পাৱাৰ 122 আজি বহুত লাষ্টলৈকে কেইবাকেইটা ল'ৰা থাকিলে সদায় ৰেকৰ্ডিং লাইভত থাকিবা তোমালোকৰ নিজৰ টাইম হেৰি হ'ব এইটো কৰা আজিহে ইমান আছে এইটো কৰা
দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা 11টা 12টা 13টা 14টা 15টা 16 আছে। মই এটা কথা কৈছিলোঁ সেই কথাটো মাইণ্ডত ৰাখি অংকটো কৰিবলৈ চেষ্টা কৰা। এইকেইদিন বন্ধ কেইদিন মই ক্লাছ কৰিম হা, কাইলৈৰ পৰাতো বন্ধই বন্ধ। এই আবেলি টাইমটোৱে থাকক নে বেলেগ এটা টাইমলৈ চিফ্ট কৰিম? তোমালোকতো ঘৰতে থাকিবা চাগে, মোৰ তেতিয়া কমপ্লেক্স নামতে আগবাঢ়ি ছাৰ যাব। আবেলিটিটোৱে আবেলিতে থাকক, ছাৰ নেক্সট কেতিয়া কৰিব? কাইলৈ কৰিম মানে সেইটো কৈছোঁ। এইকেইদিন কৰিম আৰু কাইলৈ পৰহিলৈ বন্ধ আছে। 3টা বজাতে কৰি দিব 3টা বজাত ক'ত? ছাৰ আমি সন্ধিয়া মানে হেৰি হ'ম আৰু ফ্ৰী হ'ম আৰু। অঁ 3টা সেইটো কাইলৈ পাম জানো? কাইলৈ ছাৰ হ'ব জানো ইমান সময়? কি কাইলৈ পাব থাকিলেই হ'ব। হা 3টা বজাত কৰি দিলে আমি ফ্ৰী হ'ম। ফ্ৰী হৈ থাকোঁ মানে এই আবেলি টাইমত মোৰ 3টা বজাত মোৰ বেলেগ বহি আৰু চেম টাইমতে কৰিব। ৰাতিপুৱা পাৰিব নেকি? এই ৰাতিপুৱা চাতিপুৱালৈ নিনো আৰু যিটো আবেলি থাকে আবেলি থাকক আৰু মোৰ ধেৰ টিউশ্যন মিলাব। এইটো ওলাইছে নাই কৰা, এইটো কৰি থাকা, মই এনেই পাতি থাকা মোৰ লগত কথা। চাৰে 5টাৰ পৰাই কৰিম। তোমালোকে ইমান সোনকালে দেৱালী চেলিব্ৰেশ্যন নকৰা ন? কোনোবাই কৰিলোঁ কৰা নি নে কাৰোবাৰ ইচ্ছা আগলৈ লৈ নিম? ছাৰ 5:30 কৰিলে দেখোন আপুনি 7টালৈকে কৰাব লাগিব তেনেহ'লে। আমিতো 5:30 পৰা বম চম ফুটাও। অঁ মই কি 5:30 বম চমুটো ওলালে? কি কৰিম মানে ৰাতিপুৱা কথা কৈছিলো। ৰাতিপুৱা নহয়, আবেলি কথা কৈছোঁ। কোনদিনাখন মই ৰাতিপুৱা কৈছোঁ তোমালোক? কাইলৈ নল'ব জানো? অঁ কাইলৈ কথা কৈছোঁ। অঁ কাইলৈ কেনেকৈ 5:30 পাৰিব? সেইটোৱে কৈছোঁ, কাইলৈ 5:30 নালাগে। এই কাইলৈ নোৱাৰা থোৱা দিয়া, পৰহিলৈ কৰিম তেন্তে। মই এইটো লেচনটো আগবাঢ়ি আহিব বুলি ভাবিছোঁ। ছাৰ টাইমটো ছাৰ অলপ আগুৱাই কাইলৈ দিয়ক। অঁ কি কৈছা? কাইলৈ এনজয় টাইমটো আগুৱাই দিলে পাৰিম। নহ'লে ছাৰ ৰেকৰ্ডিং চাব লাগিব। ছাৰ কৰি দিব, নাই ৰেকৰ্ডিং চাম। নাই একো নাই। আৰু বেলেগো আছে ন, এইবোৰ মানে থাকে নহয়। মই কাইলৈ কেম্পাছ যাম দিয়া, আবেলি গধূলি টাইমত ময়ো ফুৰিব লাগিব নহয় তোমালোকক। গুৱাহাটী ইউনিভাৰ্চিটি ভাল লাগিব, একদম গোটেই জিলিকি থাকিব। গধূলি নগ'লে কি চাবা? জিৰ' ওলাব বাৰু। হা প্ৰিয়ম ন? ঠিক আছে। তুমি কেতিয়া যাবা? পৰহিলৈ? শনিবাৰে? সেইটো মোবাইল এলাও নাই ন? সেইটো বৰ দুখ লাগিলে ছাৰ। এতিয়া আমাতকৈ ভাল দিছে, কিমান এক্সপিৰিয়েঞ্চ দিছে, পঢ়িব পাব। এইটো ওলাল নাই? 107 হেৰি ল'লোঁ, কমন ল'লোঁ। ইয়াত থাকিব 1, ইয়াৰ পৰা গোটেইটো গ'ল। আৰু ইয়াত এইটো কিমান, ইয়াত কিমান থাকিব চোৱাচোন। ইয়াত আছে 112টা, তেনেকৈ ভাবা। তাৰপৰা 107টা কমন ল'লা, কিমান থাকিব? আয়তাটোৰ পৰা 5 থাকিব। ইয়াত কিমান থাকিব? আয়তাটোৰ পৰা 10 থাকিব। ইয়াত কিমান থাকিব? আয়তাটোৰ পৰা তেনেকৈ কৈছা নে বেলেগকৈ কৈছা? এনেকৈ কৈছা। আয়তাটোৰ পৰা কিমান থাকিব? অঁ তেনেকৈ ভেলু বঢ়াই কৰিলা, গম পাইছোঁ। এনেকৈ কৰিলেও হ'ব। মই কৰা তেনেকৈ কৰিলে ওলাইছে। এনেকৈও হ'ব। ইয়াত কিমান থাকিব? 15 থাকিব। এইটা থাকিব। এতিয়া আয়তাটোৰ পৰা 107, সদায় সৰুটো কমন ল'ম। মই অলপ অংক আগতত কৈছিলোঁ না, সৰুটো কমন ল'ম। ইয়াত কিমান থাকিব? 1 থাকিব। এতিয়া আয়তাটোৰ পৰা 5, আয়তাটোৰ পৰা 5 মানে কিমান? আয়তাটোৰ পৰা 4 ইনটু আয়তা। আয়তাটোৰ পৰা 4 মানে 1 আৰু আয়তা, মানে আয়তাটোৰ পৰা 5 মানে কিমান হ'ব? আয়তা হ'ব। প্লাছ আয়তাটোৰ পৰা 10, আয়তাটোৰ পৰা 10ৰ ভেলুটো উলিয়াই চোৱা। আয়তা স্কোৱাৰ ওপৰত পাৱাৰ 5 দিলোঁ ধৰি লোৱা, তেতিয়া 10 হ'ব। এতিয়া -1 টু দি পাৱাৰ 5 মানে -1 আহিব। ইয়াৰ আয়তাটোৰ পৰা 10ৰ ভেলু -1 ল'ব। আয়তাটোৰ পৰা 15ৰ ভেলু উলিয়াই চোৱা। 15ৰ ভেলু কেনেকৈ উলিয়াব পাৰিবা? আয়তা কিউব, তাৰ লগত 5 পূৰণ কৰি দিয়া, 3 5 গুণ 15। আয়তা কিউবৰ ভেলু জানো মাইনাছ, এইটো কৰিলে টান হৈ যাব। এইটো কেনেকৈ লিখা? আয়তাটোৰ পৰা 15ক কেনেকৈ লিখা? আয়তা 14 ইনটু আয়তা। এতিয়া আয়তা
14 জেগাত লিখা তুমি স্কোৱাৰ ওপৰত দিয়া 7 ইনটু আয়তা ইয়াত হ'ব -1 টু দি পাৱাৰ 7 ইনটু আয়তা মানে এইটো হ'ব মাইনাছ আয়তা লাষ্টত পাবা মাইনাছ আয়তা এইটো ষ্টেণ্ডাৰ্ড মেথডটো কৈছোঁ দেই তোমালোকে কি কৈছা মই গম পাইছোঁ এইটোৰ লগত এইটো কেঞ্চেল এইটোৰ লগত এইটো কেঞ্চেল থাকিব আয়তা 107 ইনটু 0 বেচিকেলি 0 তোমালোকে এইটো কৈছা ডাইৰেক্ট ইয়াৰ ভেলুটো উলিয়াইছা ইয়াত পুট কৰিছা ইয়াৰ ভেলুটো উলিয়াইছা পুট কৰিছা ইয়াৰ ভেলু উলিয়াইছা পুট কৰিছা ইয়াৰ ভেলু উলিয়াইছা পুট কৰিছা হয়নে নহয় বহুতে সেইটো কৈছা খালি এইটো ষ্টেণ্ডাৰ্ডলি এনেকৈ কৰোঁ তেনেকৈও হ'ব কৰিলে খালি কেতিয়াবা ডাঙৰ ভেলু দি দিলে ভাঙি থাকোঁতে বহুত দেৰি লাগে সেইকাৰণে এইটো এটা মেথড হয় মেথডটো কি সদায় সৰু পাৱাৰটো কমন লৈ লওঁ ইয়াত 107টো সৰু পাৱাৰ আছিলে এইটো কমন লৈ লওঁ লিখিলো ৰ'ব তেনে কাইলৈ নলওঁ ন কাইলৈ দেৱালী চেলিব্ৰেশ্যন নে কি আবেলিটো মোৰো ল'ব মন নাই বেলেগ টাইমত লোৱাহেঁতেন ল'ব পাৰিলোহেঁতেন কিন্তু আবেলিটো মোৰ যাম বুলি ভাবিছোঁ ওলাই আপুনি গুৱাহাটীত নাই জানো গুৱাহাটীতে আছে ক'ত যাবা হয় ঘৰলৈ আহিছে নেকি নগাঁও যাম ভাবিছিলোঁ সেই তাকে আকৌ মোৰ বহুত কিবা পঢ়িব লিখিব আছে নাযাওঁ নগাঁও ফুৰিব গ'লে পঢ়া নহয় নগাঁও গ'লে মোৰ বেমাৰ হয় ছাৰেও তামান কষ্ট কলেজ 4 দিন বন্ধ কলেজ 4 দিন বন্ধ আমাৰ সোমবাৰে খুলিব 4 দিনে বন্ধ হ'ব ন আমাৰ স্যার মুঠে 2 দিন বন্ধ ধৰিছে কলেজ বহুত ষ্ট্ৰিক্ট প্ৰিন্সিপাল জন মণিপুৰৰ স্যাৰ আমাক হেৰি দিয়ে আমাৰ হুকো ঠিকে আছে দিয়া পাঁচদিনাখন দিয়ে মুঠে দিন আমাৰ সোমবাৰে খুলিব সোমবাৰে ফেয়াৰৱেল নেযাওঁ ফেয়াৰৱেল নহয় কি কয় ফেয়াৰৱেল প্ৰথমে পাতিব নি সোমাইছে ডেট ফেচাৰ্ছ ফেয়াৰৱেল নহয় মই মুখত ভুলকৈ ক'লোঁ ফেচাৰ্ছ ফেয়াৰৱেল পাতিলে হ'লেই আৰু এতিয়া সোমাইছিলে ফেয়াৰৱেল নহয় ফেয়াৰৱেল ফেচাৰ স্যার ভালই ডেন্স কৰিব লাগে গান গাব লাগে ঠিক আছে দিয়া এইখিনি ৰিভাইজ কৰিবা চাবা অঁ শুনিছোঁ কোৱা চাৰে 3 অঁ শুনি ফেচাৰ যাবা নেকি ফেচাৰ্ছে এনেই টান লাগে মোৰ আজিকালি মিটিং চিটিঙত বহি থাকিব মন নাযায় সেনেকৈ আৰু ল'ব নহয় তুমি টান পাই নহয় ন তুমি গ'লে ষ্টেটত মাতি মাতি ল'ব যোৱাতকৈ নোযোৱা বাৰু আকৌ স্যার ডেন্স চেন্স কৰি থৈ লিয়ে অঁ মই এইবোৰ বেগত যাওঁ ষ্টেটত মাতি মাতি ল'ব নাম কৰিকে মই ভাল পাওঁ স্যার এইগিলা ভাল পোৱা মোৰ টান লাগে 11টা বজাত বা তেনেকুৱা মানত লৈ লওঁ 3:30 মান বজাত কৰিব পাৰোঁ আবেলি নকৰিলেও 3:30 বজাত কৰিলে যদি কৰা মই অ'কে কৰি দিব পাৰোঁ স্যাৰ পাৰিম কৰিব তেতিয়া লেচনটো আগবাঢ়ি যাব ঠিক আছে 3:30 বজাত কৰিম কাইলৈ অ'কে এইখিনি ৰিভাইজ কৰি ল'বা তেতিয়া কমপ্লেক্স নম্বৰ ষ্টাৰ্ট কৰিম কাইলৈ 3:30 বজাত আবেলি ন স্যার কালে আবেলি নহয় 3:30 সাড়ে 3 টাকাটো স্যার 3:30 আবেলি হ'ব বাৰু এনেই মানে এই আগৰ টাইমটো নহয় ঠিক আছে দিয়া আচ্ছা কালে স্যার